নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ লগত এজন বহুতে ইয়াং একাডেমিক ইনচাৰ্জ বৰ্তমান তেখেত কটকগুৰি AU হাইস্কুলৰ একাডেমিক ইনচাৰ্জ হিচাপে আছে আৰু তেখেতে অতি শীঘ্ৰে হয়তো ভৱিষ্যতলৈ সেই স্কুলখনৰ হেডমাষ্টাৰ হ'বলৈও সক্ষম হ'ব চাগে, বোধ কৰোঁ হওক। আৰু আমি জানিবলৈ চেষ্টা কৰোঁ আজি এজন ইয়াং একাডেমিক ইনচাৰ্জৰ মনৰ কথাসমূহ আৰু তেখেতৰ সেই স্কুলখনত কেনেকৈ একাডেমিক সিটুৱেশ্যনসমূহক হেণ্ডেল কৰিছে। হয় ছাৰ, পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ ছাৰ। প্ৰথমে মই ছাৰ আপোনাৰ পৰা এটা কথাই জানিব বিচাৰোঁ, যিহেতু আপুনি ইয়াং ইনচাৰ্জ বা ইয়াং হেড বৰ্তমান স্কুলখনৰ, গতিকে ইয়াং হেড হিচাপে আপুনি শিক্ষকতাৰ বৃত্তিটোক আপুনি আপোনাৰ দৃষ্টিকোণেৰে যদি পৰিভাষিত কৰে তেন্তে আপুনি কেনেকুৱাকৈ পৰিভাষিত কৰিব? এইটো এটা যথেষ্ট টান শব্দ, টান বিষয় যে শিক্ষকতা বৃত্তিটোক আমি এটা সংজ্ঞাৰে আবদ্ধ কৰাটো সেইটো বহুত বিশাল হয়। তথাপিও বৰ্তমান আগৰ যি গুৰু আছিলে আৰু বৰ্তমান শিক্ষক আৰু কিছু শব্দও আছে যি শব্দৰে শিক্ষকসকলক বিশেষণ দিয়া হয়। সেই গোটেইকেইটাৰ মাজত বৰ্তমান সময়ত যিটো আগতে হৈ থকা সৃষ্টি শিক্ষকতাৰ প্ৰতি থকা সন্মান যি বৰ্তমান নাইকিয়া হৈ আহিছে, তাৰ যিটো গেপ আছে সেই গেপটোৰ পৰাহে মই আৰম্ভণি কৰিব বিচাৰিছোঁ। সেই গেপটো আমি নাইকিয়া কৰিব পাৰিলে আমি শিক্ষকসকলে সমাজৰ বাটকটীয়া হৈ আগুৱাই লৈ যাব পাৰিম সমাজখন। শিক্ষকসকল হ'ল সমাজৰ বাটকটীয়া। যে আৰু বাটকটীয়া এটা কাৰণে কোৱা হয় যে কোনো এটা বিষয়ত সামাজিক পৰিৱৰ্তন এটা একেদিনাই নাহে, এবছৰতো নাহে, হয়তো এটা পৰিৱৰ্তন 10 বছৰ সময় লাগিব। কিন্তু সেই 10 বছৰ সময় বা 15 বছৰ সময় সেই পৰিৱৰ্তনটো আনিবৰ কাৰণে শিক্ষকসকলে টুকুৰা চৰাইৰ নিচিনাকৈ বা কাঠৰোকা চৰাইৰ নিচিনাকৈ খুটিয়াই থাকিব লাগিব আৰু সেই খুটিয়াই থকাৰ পাছতহে সেই পৰিৱৰ্তনটো দেখা যায়। আৰু সেই ধৈৰ্য যিজন শিক্ষকৰ গাত থাকিব, যিজনে আত্মসন্তুষ্টি লৈ ছাত্ৰ ছাত্ৰীক জ্ঞান প্ৰদান কৰিব, তেনে এজন ব্যক্তিকে আমি শিক্ষক বুলি ক'ব পাৰিম। আৰু শিক্ষক বুলি কওঁতেও যে এতিয়া এটা প্ৰশ্ন আহি যায় যে চেলাৰী পোৱা হয়, গতিকে পাৰিশ্ৰমিক এটা পাওঁ জীৱনটো চলিবৰ কাৰণে। কিন্তু পাৰিশ্ৰমিকটো বিভিন্ন কাম কৰিলেও এটা পাৰিশ্ৰমিক পোৱা যায়, জীৱন চলিবলৈ পাৰিশ্ৰমিক থাকে, পাৰিশ্ৰমিক পোৱা যায়। কিন্তু সেই কামটোত যিটো কাম আমি কৰি আছোঁ সেই কামটোত কিমান একাত্ম হ'ব বিচাৰিছোঁ বা একাত্ম হ'ব পাৰিছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰে শিক্ষকজনৰ পৰিভাষাটো। কাৰণ প্ৰত্যেকজন শিক্ষককে মানুহে হওক বা ছাত্ৰ ছাত্ৰীয়ে হওক বেলেগ ধৰণে গ্ৰহণ কৰে। গতিকে তেওঁ গ্ৰহণযোগ্যতা নিৰ্ভৰ কৰিব তেখেতে কিমান আত্মগভীৰতাত যাব পাৰিছে বৃত্তিটোৰ লগত, সেইটোৱে তেখেতৰ নিজৰ পৰিভাষাটোৰ সৃষ্টি কৰিব। হয় ছাৰ, এইখিনিতে মই আপোনাক সুধিব বিচাৰোঁ যে প্ৰফেশ্যনেল আৰু কমাৰ্চিয়েল এই শব্দ দুটাক আপুনি বৃত্তিটোৰ লগত জড়িত কৰিব বিচাৰিছে। গতিকে এই বস্তুটোক আৰু অকণমান ক্লেৰিফিকেশ্যন যদি দিয়ে আশা কৰোঁ। বৰ্তমান নিউ জেনেৰেশ্যনৰ পৰা যিসকল শিক্ষকে বৰ্তমান কৰ্মৰতভাৱে আছে তেওঁলোকে এই বস্তুটোক প্ৰফেশ্যনেল হিচাপে ল'লে বেছি ভাল হ'ব নে কমাৰ্চিয়েল হিচাপে ল'লে তেওঁলোক তথা সমাজখনৰ ভাল হ'ব? খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। হয়, যে এইটো শতিকাত আমি 21শ শতিকাৰ কথা কৈ আছোঁ, গতিকে মই অতীতৰ কথাৰ লগত বেছি সামৰি নলওঁ। প্ৰফেশ্যনেল আৰু কমাৰ্চিয়েল, আমি প্ৰফেশ্যনেল শব্দটো আৰু কমাৰ্চিয়েল শব্দটো আমি ইণ্টাৰচেঞ্জ কৰি দিওঁ। কমাৰ্চিয়েল হৈ গ'ল এটা ব্যৱসায়িক ভিত্তি। শিক্ষক এজনে কোনোবা এজনে শিক্ষকতা বৃত্তিটোক ব্যৱসায়িকভাৱে লৈছে, তেওঁ কমাৰ্চিয়েলি ব্যৱহাৰ কৰিছে। আৰু প্ৰফেশ্যনেল হৈ গ'ল যে সেই বৃত্তিটোত যিমানখিনি গুণ লাগে সেই গুণখিনি যদি আয়ত্ত কৰিব পাৰিছে আৰু সেই বৃত্তিটোৱে বিচৰা ধৰণে তেওঁ যদি কাম কৰিব পাৰিছে তেওঁৱেই প্ৰফেশ্যনেল হয়। এতিয়া মই ডাক্তৰসকলৰ আৰু শিক্ষকসকলৰ মাজৰ এটা সাদৃশ্যতা মই কৈছোঁ, চিমিলাৰিটি এটা কৈছোঁ যে ডাক্তৰে কেতিয়াও ৰোগীৰ ধৰ্ম জাত পাত একো চাব নোৱাৰে। সেইটো তেওঁলোকৰ এথিক্সত নপৰে, মানে ডক্টৰ প্ৰফেশ্যনত নপৰে। একজেক্টলি সেই বস্তুটো শিক্ষক এজনৰ গাতো নপৰে। নপৰাকৈ যিজনে ৰাখিব পাৰিছে তেওঁ প্ৰফেশ্যনেল। আৰু কোনোবাই তাৰ পাছতো নিজৰ নিৰ্দিষ্ট সময়খিনিৰ পাছতো আৰু কিবা কিবি শিক্ষা বৃত্তিটোৰ লগত তেওঁ কাম কৰিছে, সেইটো তেওঁ প্ৰফেশ্যনেলিয়ে কাম কৰিছে। কিন্তু
যিজনে সেই নিজে শিক্ষকতাৰ বৃত্তিটোত সোমোৱাৰ পাছত শিক্ষকতা বৃত্তিটোৰ পৰা যিখিনি লুপহোলছ আছে বা যেনেকৈ তাক ইনকাম কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে সেইটো তেতিয়া হ'ব কমাৰ্চিয়েল গতিকে কমাৰ্চিয়েল পাৰ্চন এজনতকৈ প্ৰফেশ্যনেল পাৰ্চন এজন ভাল প্ৰফেশ্যনেল হ'লে এটা কাৰণে ভাল যে তেওঁ নিজৰ দায়িত্ব যিটো থাকে কৰ্তব্য যিটো থাকে সেইখিনি খুব ভালকৈ তেওঁ কৰিব পাৰে আৰু কৰি লৈ গুচি যায় প্ৰত্যেকজন প্ৰফেশ্যনেলে সেইটোত লৈ যাব পাৰে আৰু সেইটো হৈছে প্ৰফেশ্যনেল এথিক্স আৰু কমাৰ্চিয়েলত এথিক্স নাথাকে অকল এটা এথিক্স মানি আপোনাৰ কাম বান্তা 12 যায় জনতা গতিকে খুব এটা সময় উপযোগী প্ৰশ্নৰ উত্তৰ আপুনি দিলে আৰু উত্তৰটো মোৰ লগতে আমাৰ সমাজখনে নিশ্চয় কিবা এটা গভীৰ তথ্য পাইছে আৰু নিজৰ এই প্ৰফেশ্যনেল কোৱালিটিটোক কিমান ইম্প্ৰুভ কৰিব পাৰি তাৰ বাবে তেওঁলোক সদায় সষ্টম হ'ব আৰু বহুতে ভাল লাগিছে ছাৰ যে আপুনি এটা কথা খুব জোৰ দি ক'লে যে প্ৰফেশ্যনেলি যদি আমি যোৱা যায় তেতিয়াহ'লে আমি আমাৰ প্ৰফেশ্যনটোৰ লগত মই কিমান জাষ্টিফাই কৰিব পাৰিছোঁ ছাৰ হয় আৰু কমাৰ্চিয়েলি বুলি কোৱাৰ লগে লগে মানে এটা ঘৰত হাজিৰা লগোৱা ঠিকা লগোৱাৰ নিচিনা কথা যে হাজিৰা লগতে দৃষ্টি নিক্ষেপ কৰি আছে যে কাম হৈছে নে নাই ঠিকাত যদি দি দিয়া যায় যে দিছোৱে যেতিয়া যি হ'ব তাক গতিকে আমাৰ অভিভাৱকসকলক এইখিনিতে মই ছাৰৰ কাষৰ পৰা ক'ব বিচাৰোঁ যে আপোনালোকৰ সন্তানটোক এজন প্ৰফেশ্যনেল টিচাৰক গতাওক মানে যিজন টিচাৰে নিজৰ প্ৰফেশ্যনটোক জাষ্টিফাই কৰি আছে আৰু সেই টিচাৰসকলক আমি সন্মান কৰাটো আমাৰ কৰ্তব্য আৰু তাকে নকৰি আমি সম্পূৰ্ণ ওলোটা কৰি আছোঁ কাৰণে হয়তো আজি সমাজখন এনেকুৱা এটা কালৰ গ্ৰাসত পৰিল যে শিক্ষক আৰু ছাত্ৰৰ যিটো মনোমালিন্য ঘটিছে বুলি কোৱা যায় বা সম্প্ৰীতি এনাজৰীডাল ছিগি গৈছে বুলি কোৱা যায় হয়তো এই বিসংগতিবিলাকৰ আঁৰত এটাই কথা যে আমি প্ৰফেশ্যনেলজনক কমাৰ্চিয়েলজনক আমি প্ৰফেশ্যনেল বুলি ভাবিছোঁ হয় ছাৰ হয় খুব ভাল লাগিলে ছাৰ এইখিনিতে এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰোঁ আপুনি যিহেতু য়াং জেনেৰেশ্যনৰ আৰু আপুনি যেতিয়া পঢ়ি আছিলে আমাৰ বয়সত বা স্কুল এজলৈ যদি গুচি যোৱা যায় সেই মুহূৰ্তত আপোনাৰ শিক্ষাগুৰুসকলৰ প্ৰতি আপোনাৰ যিটো আন্তৰিকতা এই শিক্ষাগুৰুসকলে আপোনালোকক যেনেকৈ অনুশাসন কৰিছিলে বৰ্তমান আপোনালোকৰ হাত বন্ধা আপোনালোকে সেই অনুশাসন কৰিব নোৱাৰে গতিকে এই অনুশাসন কৰিব নোৱাৰাৰ মূল কাৰণটো হৈছে যে RTE 2009 গতিকে 2009ৰ এই ৰাইট টু এডুকেশ্যন পলিচিটো ইমপ্লিমেণ্টেশ্যন হোৱাৰ পাছৰ পৰা আমাৰ শিক্ষা ব্যৱস্থাত ঘটা ড্ৰবেক্সসমূহ আপোনাৰ পৰা জানিব বিচাৰোঁ ড্ৰবেক্সসমূহ ধন্যবাদ এইটো এটা খুব অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এতিয়া 2025 চন হয় 2009 চনত RTE এক্টখন হৈছিলে হয় তেতিয়াৰ পৰা এতিয়ালৈ আমাৰ 15 বছৰ পাৰ হৈ গ'ল হয় 15 বছৰত সময় বাগৰিছে গতিকে আমি উদ্ধতন কৰ্তৃপক্ষক অনুৰোধ জনাম যে ইয়াৰ ওপৰত আলোচনা হ'ব লাগে চিম্পজিয়াম হ'ব লাগে ডিবেট হ'ব লাগে আৰু তাক যদি প্ৰয়োজন আছে প্ৰয়োজন যথেষ্টকেইটা ক্ষেত্ৰত আছে সংশোধনীৰ ব্যৱস্থা কৰিব লাগে কাৰণ আমাৰ সংবিধানখনে সংশোধন হৈ আছে প্ৰয়োজন সাপেক্ষে ধুনীয়া কথা কৈছে গতিকে এখন আইনো সংশোধন হ'ব লাগে আৰু সংশোধনীৰ প্ৰেক্ষাপটো আহি গৈছে কাৰণ 15 বছৰত যদি চোৱা যায় যে এটা সময়ত 2009ত মোবাইল ফোন আছিলে শিশুসকলে মোবাইল ফোন পাইছিলে কিছু লেণ্ড ফোন আছিলে আৰু এতিয়া জন্মৰ পাছৰ পৰা টাচ স্ক্ৰীন পোৱা হৈ গ'ল গতিকে তেওঁলোকৰো পৰিৱৰ্তন হৈছে আপগ্ৰেড হৈছে পেৰেণ্টিং কণ্ট্ৰলৰো ডিফাৰেঞ্চ আহিছে আগতে পেৰেণ্টছে যেনেকৈ কণ্ট্ৰল কৰিছিলে এতিয়া কণ্ট্ৰল তেনেকৈ কৰিব নোৱাৰে পেৰেণ্টছসকলো নিজে আপগ্ৰেড ভাৰ্চন হ'বলগীয়া হৈছে গতিকে তাৰ মাজত আশা কিছু আছে যে সেইখিনি আমি বিচাৰোঁ যে বিভিন্ন ধৰণৰ বিতৰ্ক হওক বিদ্যানসকললৈ কাৰণ RTEখনত যিখিনি ড্ৰবেক্স বা আফোৱা বুলি ক'ব পাৰি সেইখিনি সকলোৰে ক্ষেত্ৰতো একে নহয় ব্যক্তি বিশেষে ভেৰি কৰে নহয় ৰাজ্য বিশেষে কেনেকৈ ইমপ্লিমেণ্ট কৰিলে কাৰণ ইমপ্লিমেণ্টেশ্যনটোৱে আটাইতকৈ ডাঙৰ কথা বহুকেইখন ৰাজ্যই কি হৈছে যে ইয়াতে যিটো ফেইল কৰিব নোৱাৰা 14 বছৰ বয়সলৈকে ফেইল নকৰোৱাকৈ ৰখা এটা দৃষ্টিকোণৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু বিভিন্ন পৰ্যায়ত বিভিন্ন আইনী বাধাৰ পৰা সেই সিদ্ধান্তটোলৈ আহিছে গতিকে সেইটোক আমি না ক'ব নোৱাৰোঁ কিন্তু ইমপ্লিমেণ্টেশ্যন কেনেধৰণে হৈছে বহুকেইখন ৰাজ্যই যে এই ফেইল কৰিব পাছ ফেইল নথকা পদ্ধতিটোত সফল হৈছে কিন্তু কিছু ৰাজ্য সফল হ'ব পৰা নাই গতিকে সফল নোহোৱা ৰাজ্যকেইখনৰ সেই সফলতাৰ দিশসমূহ ৰাখি বিফলতাৰ দিশসমূহ ৰাখি আলোচনাৰ মাধ্যমেৰে তেওঁলোকক কেনেধৰণে বা আৰু কি ষ্ট্ৰাকচাৰত আগুৱাই লৈ যাব পৰা যায় এই সমস্যাটো নাইকিয়া কৰি লৈ যাব পৰা যায় তো তাৰ কাৰণে বিভিন্ন ধৰণৰ সংশোধনী আনিব পাৰে সেইটো আছে আৰু হাত ভৰি বন্ধা মানে
আমাৰ সমাজখনত এনেকুৱা হৈছে যে আমি শিশুসকলক এতিয়া ডাইৰেক্টলি দুভাগ শিশু কৰি দিছোঁ যে গভৰ্ণমেণ্ট চাইল্ড আৰু প্ৰাইভেট চাইল্ড গভৰ্ণমেণ্ট চাইল্ডসকলৰ ওপৰত শিশুৰ অধিকাৰ সুৰক্ষা ৰাইট টু এডুকেশ্যন সকলো ধৰণৰ আইন খাটে আৰু প্ৰাইভেট এখনত নাখাটে গতিকে শিশুসকলৰ মাজত এটা ডিফাৰেঞ্চ ক্ৰিয়েট হৈ গৈছে হয় এইটো গুৰুত্বপূৰ্ণ কথা দৰ্শক ৰাইজ বিশেষকৈ অভিভাৱক সমাজ আৰু লগতে আমি চৰকাৰকো আহ্বান জনাইছোঁ এই কথাখিনি অমল কৰক আপোনালোকে গুৰুত্ব আৰোপ কৰক হয় ছাৰ কণ্টিনিউ যে ৰাইট টু এডুকেশ্যনত ইমপ্লিমেণ্টেশ্যন কথাটোৱে মূল আৰু তাত যিসমূহ আইন আছে বা বাধা আছে সেই বাধাসমূহ কেনেধৰণে আমি আঁতৰাব পাৰিছোঁ লগতে যিটো ষ্টেট বডি আছে যিখন ষ্টেট বডি থাকে ইমপ্লিমেণ্ট কৰাৰ কাৰণে তেওঁলোককো বহুত সময়ত প্ৰেছাৰাইজ হৈ থাকে কামটো কৰিবই লাগিব চেণ্ট্ৰেলি হ'বই লাগিব এতিয়া সকলো স্তৰতে ৰিভিজন হ'ব লাগে সকলো স্তৰতে ৰিভিজন হয় কাৰণ আমি খৰচ কৰি আছোঁ ইমান টকা খৰচ কৰিছে ভাবিলে আচৰিত লগা ধৰণৰ টকা খৰচ কৰিছে ইমানখিনি সা সুবিধা চৰকাৰে চৰকাৰী স্কুলসমূহলৈ দিছে মই নিদিয়াটো নকওঁ আৰু নিগেটিভটোত মই ফ'কাছ নকৰোঁ যে যিমানখিনি সা সুবিধা দিছে যিমানখিনি সা সৰঞ্জাম দিছে তাৰ 10% 1% বহুত প্ৰাইভেট স্কুলত নাই কথা কৈছে কিন্তু আমি সেইখিনি শিক্ষক সমাজে কিমানখিনি ইমপ্লিমেণ্ট কৰিব পাৰিছোঁ তাৰ পৰা বেষ্ট প্ৰডাক্টখিনি কিমান উলিয়াই দিব পাৰিছোঁ সেইখিনি আলোচনা হ'ব লাগে আৰু এতিয়া আগতে 6 বছৰ বয়সত 5 বছৰ বয়সত স্কুললৈ আহিছিলে এতিয়া শিশুসকলক 2.5 বছৰ 3 বছৰ বয়সৰ পৰাই স্কুললৈ পঠিওৱা হয় গতিকে NEP-এ 2020 যিখিনি পদ্ধতি লৈছে সেইখিনি যাতে সোনকালে ইমপ্লিমেণ্ট হয় যাতে চৰকাৰী বিদ্যালয়লৈ শিশু আহিব পৰা ৰাস্তাটো আৰু মসৃণ হৈ উঠে 2.5 বছৰ 3.5 বছৰতে কাৰণ বহুত শিক্ষকে দিব পাৰে কাৰণ অভিভাৱকে দিব বিচাৰে কিন্তু স্কোপ নাথাকে কিয় স্কোপ নাথাকে যে 2.5 বছৰ 3.5 বছৰ স্কুলত দিবলৈ আমাৰ তেনেকুৱা সা সুবিধা হোৱা নাই তেনেকুৱা প্ৰাইমাৰী স্কুল এখন বিল্ড আপ হোৱা নাই এইখিনি অনাগত দিনত হ'ব কিন্তু সোনকালে হ'লে আমি সোনকালে ল'ব পাৰোঁ আৰু এতিয়া যে আমি কেইবছৰমানত দেখিছোঁ যে 9-10 বা 7-8 তেনেকুৱা সেইখিনিত ব্যক্তিগত খণ্ডৰ পৰা বহুত ছাত্ৰ ছাত্ৰী চৰকাৰী খণ্ডলৈ আহিছে যে বেসিক লেভেলটো তেওঁলোকে নথকাৰ কাৰণে সেইটো ষ্টাইলতে গুচি গ'ল তেনেকুৱা স্কুলতে গুচি গ'ল কিন্তু যেতিয়া ডাঙৰ হৈছে কাৰণ দেখিছে শিক্ষকৰ পাৰ্থক্য আছে তাৰপিছত শিক্ষকৰ পাৰ্থক্য মানে সংখ্যাৰ পাৰ্থক্য আছে যথেষ্ট পৰিমাণৰ শিক্ষক আছে এতিয়া 2013 চনৰ পাছৰ পৰা যিখিনি ৰিক্ৰুটমেণ্ট হৈ আছে প্ৰত্যেকজন এলিজিবল পাৰ্চনেই ৰিক্ৰুটমেণ্ট পাবলৈ সক্ষম হৈছে এজন ছাত্ৰই বা এজন শিক্ষাৰ্থীয়ে মুখস্থ কৰি টেট পৰীক্ষাত পাছ কৰিব নোৱাৰে বা তাৰ সংলগ্ন পৰীক্ষাসমূহত পাছ কৰি আহিব নোৱাৰে গতিকে তেওঁ ইনডেপথ যথেষ্টখিনি নলেজ লৈ আহে গতিকে নলেজেবল শিক্ষক সকলো আছে য়ং জেনেৰেশ্যনৰ আগৰ সকলটো আছে গতিকে উচ্চ স্তৰত আহিছে কিন্তু যাতে আমি ষ্টাৰ্টিঙৰ পৰা আনিব পাৰোঁ ফ্ৰম দ্য গ্ৰাউণ্ড 2.5 বছৰৰ পৰা যাতে আনিব পাৰোঁ সেই ব্যৱস্থাটোত খৰতকীয়া হ'ব লাগে আৰু ৰাজ্যসমূহৰ পৰ্যালোচনা আৰু হ'ব লাগে যে পৰ্যালোচনাটো এটা কাৰণে কৈছোঁ যে এটা লেভেলত এটা ডাইৰেকশ্যনত যেতিয়া পৰ্যালোচনা হৈ যায় সাধাৰণতে ডাটাসমূহত কোনেও নিজৰ ভুলটো দেখাই নপঠায় গতিকে একেটা ডাটাই 2-3টা এজেঞ্চিৰ পৰা যদি লোৱা হয় যে মই এটা ডাটা পঠালোঁ সেইটো মই যিটো ডাটা পঠালোঁ ক্ৰছ চেক যদি বেলেগ এটা এজেঞ্চিয়ে আকৌ সেই ডাটাটো কালেক্ট কৰে তো তেতিয়াহ'লে আচল তথ্যটো ওলাই পৰিব আৰু আচল তথ্যত পলিচিসমূহ খুব সোনকালে বনে আৰু আচল তথ্যত চৰকাৰেও যথেষ্টখিনি গুৰুত্ব আৰোপ কৰিছে এতিয়া এই বছৰ পেন নাম্বাৰ আপাৰ নাম্বাৰ হৈছে এতিয়া নথকা ছাত্ৰ ছাত্ৰী ওলাই গৈছে শিক্ষা সেতু হৈছে নথকা ছাত্ৰ ছাত্ৰীখিনি নাই মানে নথকা যিসমূহ অকল কাগজে কলমে আছিলে সেইসমূহ নোহোৱা গতিকে চলিড হৈছে বস্তুখিনি আৰু অলপ হওক বিশেষকৈ পাছ ফেল পদ্ধতিটোৰ ওপৰত বিভিন্ন ধৰণৰ পৰ্যালোচনা হ'ব লাগে আৰু ৰাজ্য বিশেষে সাল সলনি কৰিব পৰা সুবিধাটো সৃষ্টি কৰিব লাগে কাৰণ এই আইনখনে RT 2009-এ বহুত ৰাজ্যত যথেষ্ট ধৰণৰ সলনি আনিব পাৰিছে বহুত ৰাজ্যত কাগজে কলমে হৈছে কিন্তু বাস্তৱত সলনি হোৱা নাই গতিকে বাস্তৱতো কেনেকৈ সলনি আনিব পাৰি তাৰ কাৰণে পৰ্যালোচনা হওক প্ৰয়োজন সাপেক্ষে সংশোধন হওক তাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে হয় খুব ধুনীয়া ছাৰ আৰু এই ক্ষেত্ৰত ৰাজ্যসমূহৰ কথা নকওঁ আমাৰ নিজৰ অসমখনৰ কথাকে যদি ল'বলৈ যাওঁ দৰ্শক ৰাইজ আপোনালোকেও জানে সকলোৱে জানে যে
এজন টিচাৰ পাৰ্সপেক্টিভটো এইটো থাকে যে যিটো ষ্টুডেণ্টে গোটেই বছৰটোত পঢ়ি পাছ কৰিব নোৱাৰিলে তাক 2 মাহ আকৌ ৰিমিডিয়েল ক্লাছ 2 মাহৰ ভিতৰত মই তাক কেনেকৈ সক্ষম কৰি তুলিম এই ক্ষেত্ৰত হয়তো আমাৰ এটা শিক্ষকজনৰো দুৰ্বলতা থাকিব পাৰে বুলি এটা সময়ত ভাবিছিলোঁ কিন্তু এটা পৰ্যায়ত মই নিজেই শিক্ষকতা কৰি থাকোঁতে এটা মানে আপোনাক মই ইনচিডেণ্ট ক'ব বিচাৰোঁ যে ক্লাছ 9ত বিশেষকৈ মাইনৰিটি এলেকাত ক্লাছ 9ত এনেকুৱা কিছুমান ষ্টুডেণ্ট আহিছে যোনে নিজৰ নামটো অসমীয়াত লিখিব নাজানে ছাৰ গতিকে সেই তেনেকুৱা এটা ষ্টুডেণ্টক আপুনি ক্লাছ 9ত A+B³ বা আপুনি ছায়েন্সৰ আপুনি যিহেতু এজন ছায়েন্সৰ টিচাৰ ছায়েন্সৰ থিয়ৰিবিলাক কেনেকৈ আপুনি শিকাব প্ৰেক্টিকেল কেনেকৈ শিকাব এইটো এটা ডাঙৰ প্ৰশ্নবোধক গতিকে আমি এটা কথাত বহুতে জোৰ দিয়া দৰকাৰ আপোনাৰ কথাটোৰ পৰা যে প্ৰাইমেৰী লেভেলৰ পৰাই আমাৰ এনেকুৱা স্কুল বিল্ড আপ হ'ব লাগে হয় ছাৰ প্ৰাইমেৰী লেভেলৰ পৰা বিল্ড আপ হ'ব লাগে আৰু প্ৰি নাৰ্চাৰী যিটো প্ৰি নাৰ্চাৰী আৰু ৰিয়েলিটি চেক হৈ থাকিব লাগে মানে কাগজে পত্ৰই কোনো অসুবিধাত পৰিব নিবিচাৰে আৰু এইটো কাগজে পত্ৰ হৈ গৈ থাকে কাগজে পত্ৰৰ লগত ৰিয়েলিটি চেক কি হৈ আছে আৰু ৰিয়েলিটি চেক যিকেজনে কৰে কেতিয়াবা তেওঁলোকৰ সীমাবদ্ধতা যে ৰিপৰ্ট বনাই দিলে ৰিপৰ্ট ক'ৰবাত পৰি থাকিব গোটেই বস্তুটো ত্বৰান্বিত হৈ থাকিব লাগে ডাইনামিক হৈ থাকিব লাগে গোটেই চিষ্টেমটো যেতিয়া ডাইনামিক হৈ যাব তেতিয়াহ'লে আৰু দ্ৰুত গতিত ধুনীয়া কথা কৈছে হয় ছাৰ একজেক্টলি মই এই কথাখিনিৰ পৰা আপোনাৰ পৰা জানিব বিচাৰোঁ যে যিহেতু আপুনি বৰ্তমান এটা মাইনৰিটি এলেকাৰ স্কুল এখনত বিগত 12 বছৰ কৰ্মৰত আৰু দেখা যায় যে আমাৰ অকল নগাঁও বা মৰিগাঁও ডিষ্ট্ৰিক্টতে নহয় গোটেই সমগ্ৰ অসমতে মাইনৰিটি এলেকাসমূহ বদনাম শিক্ষাৰ প্ৰসাৰতাৰ বাবে কনচিয়াছনেছ খুবেই কম মানুহৰ তেনেকুৱা এটা বদনাম আমি শুনিবলৈ পাওঁ যথেষ্ট মানুহৰ পৰা আনকি ইভেন মাইনৰিটি ব্যক্তিসকলে এই মতটো প্ৰকাশ কৰে গতিকে ছাৰ আপুনি এতিয়া বৰ্তমান একাডেমিক হেড হিচাপে যিহেতু সেই স্কুলখনত কৰি আছে গতিকে সেই এলেকাটোত সেই অভিভাৱকসকলৰ সেই সন্তানসমূহক শিক্ষাৰ প্ৰতি এটা পজিটিভ মেণ্টেল এটিটিউড গঢ়ি তুলিবৰ কাৰণে আপুনি বৰ্তমান বা আপুনি ভৱিষ্যতলৈ কি কি পৰিকল্পনা ল'ম বুলি মনতে ভাবিছে খুব প্ৰাসংগিক প্ৰশ্ন সুধিছে হয় উত্তৰটো দিয়া ক'বলগীয়া বহুতখিনি আছে হয় কিন্তু অন কেমেৰা ইমানখিনি হেৰি থাকে নাজানো তথাপি মোৰ অনুভৱেৰে কৈছোঁ হয় হয় সংখ্যালঘু এলেকাত মই কাম কৰি আছোঁ আজি 12 বছৰ ধৰি হয় আনে কি কওক নকওক আৰু মই কি পাইছোঁ তাৰ মাজত পাৰ্থক্য আছে হয় আচলতে আমি কিছুমান নাম দি মানুহসকলক ছেপাৰেটহে কৰিছোঁ তেওঁলোকো সমাজ যেনেকৈ মোৰ গাঁওখনো সমাজ তেওঁলোকৰ এখন সমাজ সামাজিক ব্যৱস্থাতহে অকণ দুই এটা ইফাল সিফাল থাকিব পাৰে কিন্তু আমি সেই শিক্ষা ব্যৱস্থাটোত তেওঁলোকো সোমাই আছে মই পাইছোঁ মানুহখিনি গাৰ্জেন যিসকল আছে গৰিষ্ঠ সংখ্যকে দুই এজনক কাটচিট বাদ দিয়ে আৰু প্ৰত্যেকখন সমাজতে দুই এজন অলপ এক্সেপশ্যনেল থাকে প্ৰত্যেকজন মানুহে শ্ৰদ্ধাশীল হয় এগ্ৰেছিভ হয় শিক্ষালৈ তেওঁলোকে প্ৰত্যেকজন মাক দেউতাকৰ নিচিনাকৈ তেওঁলোকেও বিচাৰে নিজৰ সন্তানটো ভাল হওক কোনেও নিবিচাৰে বেয়া হওক বুলি গতিকে আহে তেওঁলোকে ভালটো বিচাৰে কিন্তু ভালৰ পৰিভাষাটো কি আৰু তাক কেনেদৰে আগুৱাই লৈ যাব লাগিব সেই দায়িত্বখিনি পৰে সেই সমাজখনৰ শিক্ষিত ব্যক্তি যিসকল আছে শিক্ষাগুৰুৱে সকলে হওক বা বিভিন্ন ব্যৱসায় বা চাকৰিত ব্যস্ত হৈ থকা শিক্ষিত যিসকল আছে তেওঁলোকৰ হাততেহে গুৰু দায়িত্ব আছে সেই সমাজখন সলনি কৰা তাত থকা প্ৰত্যেকজন ব্যক্তিয়ে এজন দেউতাক হিচাপে নিজৰ সন্তানটো ভাল হোৱা বিচাৰে মই এনেকুৱাও পাইছোঁ যে আহি মোক কয় ছাৰ চকু কাণ নুফুটাব হাত ভৰিত যিমান পিটিব মই লাগিলে ৰিক্সাত এইটোকে কয় লৈ যাম টমটমত লৈ যাম কিন্তু আপোনাক গতালো মানুহ কৰি দিওঁ হয় ইমানখিনি ভৰসা কৰে কৰিও আহি তেনেকৈ কয় গতিকে দেউতাক হিচাপে সেইখন সমাজৰ দেউতাক হিচাপে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ল'ৰা ছোৱালীক ভাল কৰিবলৈ চেষ্টা কৰে কিন্তু তাত থকা আসোঁৱাহসমূহ দূৰ কৰিব পাৰিব একমাত্ৰ তাৰ শিক্ষিত ব্যক্তিসকলে হয় আৰু তেনেকৈ সঁহাৰিও পাইছোঁ যে মই শিক্ষিত ব্যক্তিসকলক যিমানকে পাইছোঁ কৈছোঁ তেওঁলোকে সমাজত চলি থকা যিখিনি বেয়া আছে বেয়াখিনি কি নকওঁ সেই বেয়াখিনিৰ বিৰুদ্ধে একত্ৰিতভাৱে যুঁজ দিব লাগিব তাৰ পৰা যদি মোৰ সন্তান বেলেগত পঢ়াইছোঁ ডাঙৰ হ'লে সি নগাঁৱত পঢ়িব যাব গুৱাহাটীত পঢ়িব যাব বা আউট অফ গুৱাহাটী যাব গতিকে তাত মই আৰু মোৰ গাঁৱৰ মানুহৰ কথা ভাবি থকাত
কি প্ৰয়োজন আছে বুলি ভাবিলে তেতিয়াহ'লে গাঁওখন আগবাঢ়ি নাযাব আৰু বেয়া যিখিনি থাকে সেইখিনিক বাধা দিবলৈ শিক্ষিত মানুহখিনি ওলাই আহিলে বেয়াখিনি অট'মেটিকেলি তাৰ পৰা আঁতৰি গুচি যাব কাৰণ প্ৰত্যেকখন সমাজতে ব্যৱস্থাটোতে যে কিছু সংখ্যক বেয়া মানুহে কামখিনি কিছু আগুৱাই লৈ যাব পাৰে তেওঁলোকৰ ভাল মানুহখিনিয়ে নিমাত হৈ থকাৰ কাৰণে একজেক্টলি এইটো এটা ডাঙৰ কথা আপুনি এই কথাষাৰতে মোৰ এটা মনত পৰিলে চাণক্যই কৈছিলে যে সমাজ এখন ধ্বংস হয় শিক্ষিত মানুহৰ অশিক্ষিত আচৰণৰ বাবে অশিক্ষিত মানুহৰ বাবে নহয় গতিকে দৰ্শক ৰাইজ নিশ্চয় বিশেষকৈ কটৰগুৰি অঞ্চলবাসী ৰাইজক ক'ব বিচাৰোঁ যে এই শিক্ষিত ব্যক্তিসকলৰ যিসমূহ মন্তব্য যিখিনি অভাৰভিউ আপোনালোকৰ সমাজখনৰ উন্নতিৰ কাৰণে নিশ্চয় এডপ্ট কৰক সেইসমূহক আঁকোৱালি লওক আৰু সেইসমূহক বিস্তাৰ কৰক আমাৰ নগাঁওখন ডেভেলপ হোৱা মানে কি আমি নিজে আমি ডেভেলপ হ'ম ন আৰু আজি মোৰ ওচৰ চুবুৰীয়াটোৰ ল'ৰা ছোৱালী প্ৰতিজনে যদি ভাল হয় তেতিয়াহ'লে ভৱিষ্যতলৈ মোৰ ল'ৰা ছোৱালীটোৱে ভাল এটা পৰিৱেশত ভাল লগ সংগৰ লগত থাকিবলৈ পাব আজি কেৱল মই মোৰ সন্তানটোক গুৰুত্ব আৰোপ কৰিছোঁ ভাল কৰিবৰ কাৰণে কিন্তু কাইলৈ সি গৈ পেলাই কাৰ লগত খেলা ধূলা কৰিব ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীখিনি যদি বেয়া হয় সিওতো বেয়া সংগতিত বেয়া হ'ব উদাহৰণো আছে মহাত্মা গান্ধী বেয়া সংগত কৰি পেলাই বিড়িও খাইছিলে গতিকে সকলোৱে জানে গতিকে আমি কেৱল নিজৰটো ভালৰ বাবে নহয় সৰ্বাংগীন বিকাশৰ কাৰণে সৰ্বাংগীন ভালৰ কাৰণে যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমি এটা সু গন্তব্যস্থান আৰু এটা খুব ভাল পৰিণাম পাম ছাৰ হয় ছাৰ এইখিনিতে মই আৰু এজন নগাঁৱৰ শিক্ষক হিচাপে মই ক'ব বিচাৰিছোঁ হয় ডিমত বহুতৰ থাকিব মই কোৱা কথাটো যে আমি শিক্ষক হিচাপে কিছু ক্ষেত্ৰত বিফল হৈছোঁ সামগ্ৰিকভাৱে নগাঁৱৰ শিক্ষকসকল আমি কিছু ক্ষেত্ৰত বিফল হৈছোঁ যে ৰিজাল্টত আমি বিফল হৈছোঁ কষ্ট বহুতখিনি শিক্ষকে কৰিছে কিন্তু কেইজনমানক আমি বাধা দিব নোৱাৰাৰ কাৰণে আমি বিফল হৈছোঁ আৰু যাক সামগ্ৰিকভাৱে এটা জেনেৰেশ্যনে ভুগিছে উদাহৰণতে দিছোঁ স্পষ্ট কথা নগাঁওখন মধ্য অসমৰ চেণ্টাৰ প্লেচ ADREৰ চেণ্টাৰ নগাঁৱত নাই লাজৰ বিষয় এটা আমাৰ লাজৰ বিষয় কিন্তু তাৰ যদি মোৰ দৃষ্টিৰে এটা কাৰণ মই বিশ্লেষণ কৰিছোঁ যে বহুত চেণ্টাৰত মেট্ৰিকৰ চেণ্টাৰত যথেষ্ট শিক্ষকে চেষ্টা কৰিছে নকল নাইকিয়া কৰিবৰ কাৰণে কিন্তু কিছু সংখ্যক শিক্ষকৰ ছফ্ট কৰ্ণাৰ চলি আছে আৰু ছফ্ট কৰ্ণাৰ চলি থকাৰ কাৰণে ধৰা যিসকল পৰিছে বিভাগীয়ভাৱে শাস্তিৰ সন্মুখীন হৈছে কিন্তু ধৰা নপৰাসকলে চলাই লৈ গৈছে কিন্তু কাগজে পত্ৰ হয়তো বহুত সময় তেওঁলোক ঠিকেই আছে গতিকে তেওঁলোকক অথৰিটিও একো একশ্যন ল'ব নোৱাৰে কাগজে পত্ৰ যেতিয়া ঠিকেই থাকে আৰু যেতিয়ালৈকে কোনো এজনক ৰেড হেণ্ড ধৰিব নোৱাৰে গতিকে ঠিকেই থাকে কিন্তু এই কথাটো এটা বিভাগতহে ঠিকেই থাকিল চৰকাৰে নজনাকৈ থকা নাই যে সেইটো কাৰণে হয়তো আমাক বিশ্বাসত ল'ব পৰা নাই যে এটা ইমান ডাঙৰ পৰীক্ষা য'ত কাটি দিয়া হ'ব যে তাত আমি চলাব পাৰিম বা আমাৰ ওপৰত ৰিস্ক ল'ব পৰা নাই চৰকাৰে যাৰ কাৰণে ADRE চেণ্টাৰ নগাঁৱত নাই গতিকে নগাঁও জিলাৰ যিমানখিনি ছাত্ৰ বা শিক্ষাৰ্থী আছে চাকৰি প্ৰত্যাশী সকলোতো যথেষ্ট কষ্টৰ সন্মুখীন প্লাছ সকলোৱে ধনী নহয় সকলোৰে মাক দেউতাকে চাকৰি নকৰে আৰু সকলোৱে চাকৰি কৰিলেও মাক দেউতাকৰ পৰা পইচা বিচাৰিব নোৱাৰে গতিকে খৰচ কৰি কেতিয়াবা কোনোবাজন বাইক লৈ গৈছে ৰাতিপুৱা ইয়াৰ পৰা গুৱাহাটীত গৈ তেজপুৰত গৈ পৰীক্ষা দিবলগীয়া কিন্তু চৰকাৰে জানে যে এওঁলোকক বিশ্বাসত ল'ব পৰা অৱস্থাত নাই কিন্তু আমি গোটেইখিনিয়ে মাৰ বান্ধি পৰীক্ষা সদায় পৰীক্ষাৰ দৰে হ'ব লাগিব আৰু তেতিয়াহে সামগ্ৰিকভাৱে চেণ্টাৰটো আনিব পৰাকৈ আমি নিজকে প্ৰতিষ্ঠা কৰিব লাগিব নহ'লে কি হ'ব এনেকেই যদি থাকোঁ হয়তো অনাগত কেইবছৰমানৰ পাছত বোৰ্ডৰ এক্সামবোৰ হয়তো গুৱাহাটীত দিবগৈলগীয়া হ'ব পাৰে তেজপুৰত দিবগৈলগীয়া হ'ব পাৰে তেতিয়াহ'লে আমাৰ সন্তানে কিমান কৰিব আৰু সেইটোৰ কাৰণে আমাক প্ৰশ্ন কৰিব যে পাছৰ জেনেৰেশ্যনটোৱে আপোনালোকে কিয় মাত নিদিলে বেয়া হৈ আছিলে বেয়াসকলক কিয় প্ৰতিৰোধ নকৰিলে কাৰণ চৰকাৰে যাৰ ওপৰত বিশ্বাস থাকে তেওঁলোককে দিব দায়িত্বটো আৰু সেইটো প্ৰত্যেকজন ব্যক্তিয়ে আমি যাৰ ওপৰতে বিশ্বাস থাকিব তেওঁকহে আমি কামটো কৰিবলৈ দিম গতিকে সেইকাৰণে মই ভাবোঁ যে আমি সকলো শিক্ষিত ব্যক্তিয়ে সামাজিকভাৱে যিখিনি ব্যাধি আছে সামাজিক ৰোগ আছে সেইখিনিৰ বিৰুদ্ধে আমি যদি শক্তিশালী আৰু সক্ৰিয় ভূমিকা নলওঁ তেতিয়াহ'লে সামগ্ৰিকভাৱে সকলোৱে আমি কিন্তু সমস্যাৰ সন্মুখীন হ'ব লাগিব হয় ছাৰ খুব ধুনীয়া আৰু ছাৰ আচলতে শিক্ষকসকলে তেনেকুৱা
নকলৰ যোগান ধৰাটো শোভনীয় যেন নালাগে, শুনিবলৈও বেয়া লাগে যে শিক্ষকে তেনেকুৱা টুকুৰা যোগান ধৰে পৰীক্ষা হলত গৈ পেলাই। আৰু হয়তো সেই শিক্ষকসকলে নিজকে এনেকেই ভাবে চাগে চুৰ কৰাটো এটা কলা, যেতিয়ালৈকে ধৰা পোৱা নাযায়। গতিকে সত্য কথা হয় যে অসমত, নগাঁৱত বুলি নহয়, অসমত এমুঠিমান বেছিও নহয়, আমি এমুঠিক বহুত সংখ্যকে বলে পৰা নাই। সেই এমুঠিমান শিক্ষক যি আগত বিভিন্ন ধৰণে ৰিক্ৰুইটেড হৈছিলে, তেওঁলোকে ভাবে নকল নকৰাকে কোনেও পাছ কৰিব নোৱাৰে। সেইটো এটা মানসিকতা এমুঠিমান শিক্ষকৰ আছে, সেইসকলে গোটেই বেয়া কামটো কৰি আছে। আৰু তেনেকুৱা কিছু সংখ্যকে আকৌ শিক্ষানুষ্ঠানো খুলি লৈছে, যাৰ কাৰণে তাতে প্ৰশ্ন কাকতৰ বেমেজালি দেখা পাইছে, পোৱা গৈছে। আগতে প্ৰশ্ন কাকত খুলি চোৱাটো পাপ বা ভুল বা এথিক্স নহয় বা নীতি বিৰুদ্ধ কাম বুলি তেওঁলোকে অনুভৱেই নকৰে। সেইখিনি সংবেদনশীলতাটো নাই যে কুৱেশ্যন পেপাৰখন কেতিয়া খুলিব লাগে, প্ৰফেশ্যনটোৱে কি কৈছে, নীতি নিৰ্দেশনা কি আছে। আৰু প্ৰত্যেকখন কুৱেশ্যন পেপাৰে এজন শিক্ষকৰ কাৰণে যে এটা কুৱেশ্যন বান্ধিলে গোটেই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত জড়িত। এখন এটা চেণ্টাৰত এখন পেপাৰ লিক হোৱা মানে অসমৰ গোটেই ছাত্ৰ ছাত্ৰীৰ কাৰণে পৰীক্ষাটো হয় পষ্টপন হ'ব বা কিবা এটা সমস্যাৰ সৃষ্টি হ'ব। গতিকে আমি এটা ডাঙৰ ছিষ্টেম এটাৰ পাৰ্ট হৈ আছোঁ, সেইখিনি অনুভৱ কৰিব নোৱাৰাৰ কাৰণে আৰু সেই মানসিকতা যে নকল নকৰিলে বা এইটো পাছ কৰিব নোৱাৰি, সেই ভাৱটো তেওঁলোকে লৈ থকাৰ কাৰণে আজি আমি বিভিন্ন ধৰণে এই বছৰো সমস্যাৰ সন্মুখীন হৈছে, যাৰ কাৰণে এজন দুজন বা মুষ্টিমেয় সংখ্যক ব্যক্তিৰ কাৰণে এটা সামগ্ৰিকভাৱে লাখ লাখ ছাত্ৰ ছাত্ৰী শিক্ষক সমাজ বদনাম হ'বলগীয়া হৈছে আৰু তেওঁলোকৰ জীৱনৰ লগতো খেলি আছে, তেওঁলোকৰ জীৱনৰ লগত খেলা হয়। ছাৰ, এটা কথা মই এইখিনিতে আপোনাক সুধি নোৱাৰোঁ যে যিজন শিক্ষকে এজন ছাত্ৰক গৈ পেলাই পৰীক্ষা হলত টুকুৰা দোকান ধৰি পেলাই সেই পৰীক্ষাটোত উত্তীৰ্ণ কৰাই দিলে যেনিবা, সেই ষ্টুডেণ্টটোৰ কি কোৱালিটি হ'ব যে ভৱিষ্যতলৈ সি গৈতো নিবনুৱাই হ'ব? কাৰণ কম্পিটিটিভ এক্সামিনেশ্যনটো সি কোনো ধৰণৰ তেনেকুৱা সহায় নাপায়, অন্য শিক্ষকেতো তাক সেই কম্পিটিটিভ এক্সাম হলত তেনেকুৱা এটা টুকুৰাৰ যোগান নধৰে পাছ কৰিবৰ কাৰণে। হয়, এতিয়া কথাটো এনেধৰণৰ হ'ব, লং টাৰ্ম গ'ল আৰু শ্বৰ্ট টাৰ্ম গ'ল। হয়, শ্বৰ্ট টাৰ্ম গ'ল যে স্কুলখনৰ মই 5% বাঢ়ি গ'ল, তেওঁৰ লগত ব্যক্তিগত সম্বন্ধ এটা ভাল হৈ গ'ল। হয়, কেতিয়াবা তাত বহুত সংখ্যক বা নহয় কিছু সংখ্যক মানুহে টকা পইচাৰ লেনদেন কৰি নকল যোগান কৰে। কেতিয়াবা এনেকুৱা হয় যে স্কুল এখন আছে ভেঞ্চাৰে তেতিয়াহে ভাল ৰিজাল্টটো ভাল হৈ থাকিলে দিব, বিভিন্ন ধৰণৰ চেণ্টিমেণ্টৰ কাৰণে তেনেধৰণৰ কাম কৰে। সেইটো হ'ল শ্বৰ্ট টাৰ্ম গ'ল, তেওঁলোকে শ্বৰ্ট টাৰ্ম গ'ল এটাৰ কাৰণে। কিন্তু লং টাৰ্ম গ'লত আমি এতিয়া প্ৰত্যেকজন ব্যক্তিয়ে স্কুলীয়া জীৱনৰ কথা যদি ওলাই খুব নষ্টালজিক হৈ পৰে আৰু প্ৰত্যেকটো দিনাই কি ঘটিছিলে বা প্ৰত্যেকটো মাহত বা কোনজন শিক্ষকৰ লগত কি ধৰণৰ আমি একদম খুব সৰহ বৰ্ণনা কৰিব পাৰোঁ। মানে স্কুলীয়া লাইফটো আমাৰ গোটেই জীৱন পৰ্যন্ত লাইফ হৈ থাকে। 16 বছৰলৈকে আমাৰ গোটেইখিনি ফটোজেনিক মেমৰিত সোমাই থাকে। গতিকে ফটোজেনিক মেমৰিত গোটেই পিকচাৰৰ নিচিনাকৈ গোটেই কাহিনীবোৰ আমাৰ মনলৈ আহি যায়। গতিকে এতিয়াও আমি অনুভৱ কৰোঁ যে আমি তেওঁলোকৰ মেমৰিটো ক্ৰিয়েট কৰি গৈছোঁ। তেওঁলোক যেতিয়া যিসকলক নকল দি যিসকলে নকল লৈ তেনেকৈ পাছ কৰি গ'ল, তেওঁলোক যেতিয়া দেউতাক হ'ব 20-30 বছৰ পাছত তেওঁলোকৰ ল'ৰা ছোৱালী যেতিয়া তেনেকুৱা এটা পৰীক্ষাৰ সন্মুখীন হ'ব, তেতিয়া তেওঁলোকে অনুভৱ কৰিব এই ছাৰজনে মোৰ লগত এইটো বেয়া কাম কৰিছিল, মোক যদি বাধা দি থলেহেঁতেন হয়তো মই ফেইল কৰি কিবা এটা বেলেগ হ'লোহেঁতেন, কিন্তু এইটো প্ৰচেছ বাধাই আছে। কিন্তু গতিকে সেইটো অনুভৱী হ'ব লাগিব, শিক্ষকসকল অনুভৱী হ'ব লাগিব যে তেওঁলোকে ছাত্ৰ ছাত্ৰী আৰু জীয়াই থকা 50 বছৰ, যদি 15 বছৰ ছাত্ৰ ছাত্ৰী এজনৰ লগত 50 বছৰ যোগ কৰা হয় 65 বছৰ, আৰু হয়তো 75লৈকে যদি থাকে 60 বছৰ, 60 বছৰৰ কাৰণে তেওঁ এটা লাইফ মেমৰি ক্ৰিয়েট কৰি আছে। আৰু লাইফ মেমৰিটো কেনেকুৱা ভাল মেমৰি ক্ৰিয়েট কৰিব নে বেয়া মেমৰি এটা ক্ৰিয়েট কৰি থ'ব, সেইটো সম্পূৰ্ণ তেখেতৰ ওপৰত। আৰু সেইখিনি অনুভৱ থাকিব লাগিব, অনুভৱী মানুহ হ'ব লাগিব, আৰু তেতিয়াহে তেওঁ প্ৰফেশ্যনেল এথিক্স বা প্ৰফেশ্যনটোক ভালকৈ লৈ যাব পাৰিব আৰু শিক্ষাৰ লগতে গোটেই সমাজখন এটা শৃংখলিত অৱস্থালৈ আহিব। খুব ধুনীয়া ছাৰ। আৰু এই উত্তৰখিনিৰ দ্বাৰা আমাৰ দৰ্শক ৰাইজ নিশ্চয় আপোনালোকে উপকৃত হ'ব বুলি মই নিজে ব্যক্তিগতভাৱে অনুভৱ কৰিব পাৰিছোঁ। আৰু সেই শিক্ষকসকলক আমি আহ্বানো জনাব বিচাৰোঁ, যি শিক্ষকসকলে সেই তেনেকুৱা মানে কি কয় কৰ্মকাণ্ড সংগঠিত কৰাই আছে, যদিহে তেনেকুৱা কোনো ব্যক্তি আমাৰ ভিডিঅ'টো চাই আছে, আপোনাক মই হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে এনেকুৱা ভুল আৰু যাতে আপুনি এইটো নকৰে। আমাৰ
ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত যাতে আপুনি নেখেলে আৰু হয়তো আপোনাৰ নিজৰ পুত্ৰ বা আপোনাৰ নিজৰ পুত্ৰীগৰাকীৰো জীৱন যদি সেই তেনেকুৱা কোনোবা এজন টুকুৰা যোগান ধৰা মানুহ ওলায় তেতিয়াহ'লে সিহঁতৰ জীৱনখিনিকোতো ধ্বংস হ'ব গতিকে আপুনি আপোনাৰ ল'ৰা ছোৱালীকেইটাক তেনেকুৱা কৰিব যদি নিবিচাৰে সমাজখনৰ অন্যান্য ব্যক্তিসকলৰ ল'ৰা ছোৱালীকো তেনেকুৱা কৰিব নিবিচাৰিব মই কৰজোৰে আপোনাক অনুৰোধ জনাইছোঁ হয় ছাৰ এইখিনিতে মই আপোনাক এটা কথা নুসুধি নোৱাৰোঁ যে আমি সাইকোলজিক্যালি যদি আমি বহুতখিনি ষ্টাডি কৰিবলৈ চেষ্টা কৰোঁ বা আমি পৃথিৱীৰ ইতিহাসলৈ যদি গুচি যাওঁ আজিলৈকে আমাৰ পৃথিৱীৰ ইতিহাসত যিমান সফল ব্যক্তি আছে যিমান খ্যাতনামা ব্যক্তি আছে যিমানসকল আপোনাৰ বিশ্ববিখ্যাত ব্যক্তি আছে এই সকলোবিলাকৰ কোনো ডিগ্ৰী ডিপ্ল'মা নাই বহুত তেওঁলোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন নাই অথচ তেওঁলোক তেনেকুৱা এটা মুকাম হাসিল কৰিবৰ কাৰণে সক্ষম হৈছে আৰু এই সকলোবিলাকৰ আঁৰত এটাই মূল মন্ত্ৰ যে বৰ্ণ ইণ্টেলিজেঞ্চ জন্মগত বুদ্ধিমত্তা গতিকে ছাৰ আপুনি যেহেতু এজন শিক্ষক হয় জানো যে আপোনাৰ কৰ্মদক্ষতা বা আপোনালোকৰ বহুতে পিছপেনৰ পৰা বহুতে এৰাল দি টান মানে নাকি লগাই থৈ দিছে নানান কিছুমান বিষয়লৈ আপোনালোক যাব নোৱাৰে তথাপিও যেহেতু আপুনি এজন জনা শুনা ব্যক্তি মই শিক্ষক হিচাপে নহয় এজন শিক্ষিত ব্যক্তি হিচাপে আপোনাক মই সুধিব বিচাৰিছোঁ যে আপুনি সেই বিদ্যালয়খন যিখন বিদ্যালয়ৰ বৰ্তমান আপুনি একাডেমিক ইনচাৰ্জ হিচাপে আছে সেই বিদ্যালয়খনত অহা ষ্টুডেণ্টসকলৰ জন্মগত বুদ্ধিমত্তাটোক চিনাক্তকৰণ কৰাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা কেনেধৰণে আপুনি পালন কৰিছে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু লগতে মোক এবষ্ট্ৰেক্ট এণ্ড কংক্ৰিট দুইটা কথাই কৈছে যে কংক্ৰিট মোৰ নিজৰখনত মই কেনেকৈ ইমপ্লিমেণ্ট কৰিছোঁ আৰু এবষ্ট্ৰেক্ট হ'ল সামগ্ৰিকভাৱে মই কি ক'ম ইনবৰ্ণ টেলেণ্ট যিটো থাকে প্ৰত্যেকজন ব্যক্তিয়ে ইনবৰ্ণ টেলেণ্ট লৈ আহে কোনোৱে টেলেণ্টৰ নথকাকৈ নাহে কিন্তু সমস্যাটো হৈছে আমাৰ বৰ্তমান সময়ত পেৰেণ্টিং লৈ অভিভাৱকত্বৰ সমস্যা কিছু হৈছে এতিয়া ধৰক আমাৰ জেনেৰেশ্যনটোত 2টা 3টা 4টা তেনেকৈ ল'ৰা ছোৱালী আছিলে এটা ডক্টৰ হ'লে এটা ইঞ্জিনিয়াৰ হ'ব খুব চিম্পলি গৈছিলে যোনে যিটো বিচাৰে আমি সেইটো লাইনে ল'ব পাৰিছিলোঁ তেনেকুৱা এটা আছিলে বাধ্যবাধকতা নাছিলে কিন্তু এতিয়া 2000 চনৰ পৰা সকলোৰে ওৱান চাইল্ড প্ৰায় 99%ৰে ওৱান চাইল্ড গতিকে তেওঁৰ কেৰিয়াৰটোলৈ মাক দেউতাকো যথেষ্ট পৰিমাণে সচকিত হৈ থাকে কি বনাব কি নবনাব কেনেকৈ তাক পঢ়ালে কি হ'ব কোনটো ধৰণে তাক কেনেকৈ পঢ়াব গোটেইখিনিৰ ওপৰত এক্সপেৰিমেণ্টেল এটা চলি যায়গৈ শিশুজনৰ ওপৰত বিভিন্ন ধৰণৰ কাৰিকুলামত দি দিয়ে একেলগে কিন্তু একেলগে কেতিয়াবা হয়তো কোনোবা এজনে 3টা নিব পাৰিছে কোনোবা 2টা লৈ যাব পাৰিছে কোনোবা হয়তো 4টা দিছে এইটো ড্ৰপ আউট হৈছে সিটো ড্ৰপ আউট হৈছে কোনোবাটো ফিজিকেলৰ লগত একেদিনে যদি এটা মেণ্টেল ৱৰ্ক আৰু এটা ফিজিকেল ৱৰ্ক আমাৰ কাৰিকুলামবোৰো তেনেকৈ দুভাগত ভাগ কৰি ল'ব পাৰে আৰ্ট এটা মেণ্টেল ৱৰ্কলৈ গুচি আহে খেল যিকোনো এটা খেল হওক ডেন্স হওক ফিজিকেল ৱৰ্কলৈ গুচি আহে এবেকাছ কৰিবলৈ গৈছে আৰ্ট শিকিবলৈ গৈছে চেছ শিকিবলৈ গৈছে তাত মেণ্টেল ৱৰ্ক হৈ আছে তাতো দিওঁতে ইটোৰ লগত সিটো কেনেকৈ ক্লেছ হৈছে তেনেকৈ এতিয়া আমাৰ বহুত ধৰণৰ বস্তুৱে ক্ৰিয়া কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল বহুত সময়ত অভাৰলোডেড হৈ যায় গতিকে নিজকে চিনাক্তকৰণ কৰিব নোৱাৰে প্লাছ কাৰিকুলামৰ ফালৰ পৰা পাঠ্যক্ৰমতো তেওঁলোকক অভাৰলোডেড হৈ আছে আৰু তেওঁলোকক চিনাক্তকৰণ কৰাটো পাঠ্যক্ৰমেও সহায় কৰে গোটেইখিনি আমাৰ ভালেই আছে কিন্তু আমি কেতিয়াবা বেছি নাৰ্ভাছ হৈ যায় অলপ হতাশ হৈ যায় সন্দিহান হৈ যায় যে কি হ'ব কি কেনেকৈ ভাল হ'ব সেইটো এটা সমস্যা হয় আৰু 2 নম্বৰতে বহুত সময়ত মাক দেউতাকৰ অপূৰ্ণ আশাবোৰ শিশুটোৱে পূৰণ কৰিব বুলি ভাবে যে মই ডক্টৰ হ'ব পৰা নাছিলোঁ মোৰ ল'ৰাটো ডক্টৰ হওক মই ইঞ্জিনিয়াৰ হ'ব পৰা নাছিলোঁ মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ হওক তেনেধৰণৰ কথা ভাবে কিন্তু সেইটোৰ কাৰণে জন্ম নহ'বও পাৰে সেইজন ছাত্ৰ ছাত্ৰী ডক্টৰ নহ'বও পাৰে ইঞ্জিনিয়াৰ নহ'বও পাৰে হয়তো ভাল এজন এথলিট হৈ আছে ভাল এজন আৰ্টিষ্ট হৈ আছে গতিকে তেওঁৰ যিটো ক্ষেত্ৰত পাৰদৰ্শিতাটো থাকে সেইটোৰ দিশত যদি আগবঢ়াই লৈ যাব পৰা যায় আৰু দ্বিতীয়টো হৈছে প্ৰেছাৰাইজ কৰাটো এতিয়া বহুত সময়ত কম্পিটিশ্যন মই কওঁ 8 মান বছৰ বয়সলৈকে কম্পিটিশ্যনৰ প্ৰেছাৰটো দিব নালাগে যে তই ক্লাছত ইমান পাৰ্চেণ্টেজ পাবই লাগিব এই পাৰ্চেণ্টেজটোৱে বহুত একো নকৰে সিহঁতৰ কি হয় যে প্ৰেছাৰত এনেকৈ পঢ়ি যোৱাৰ কাৰণে 6-7 মান যেতিয়া হৈ যায় যে ইমান 8 বছৰ 10 বছৰ পঢ়িলোঁ ইয়াৰ পাছতো বিশেষ একো হোৱা নাই বৰ্ডৰ এক্সামো পোৱা নাই তাৰ পাছতে এই সন্ধিকালটো আহি যায় সিহঁত অকণমান চঞ্চল আৰু কেতিয়াবা কিতাপৰ পৰা আঁতৰি গুচি আহে আকৌ কিতাপলৈ মাজলৈ নিয়াত সমস্যাৰ সৃষ্টি হৈ যায় গতিকে
অকণ সাৱধান হ'ব লাগিব খুব বহুত কেৰিকুলাৰ জাপি দিয়াতকৈ তেওঁ যিটো ভাল পায় আৰু সেইটোক জাপি দিয়াতকৈ আমি দায়িত্ববোধ যদি দিওঁ ৰেছপনচিবিলিটিজ যদি দিওঁ আমি নিজৰ চাইল্ডজনক যদি ৰেছপনচিবল কৰি তুলিব পাৰোঁ তো তেতিয়াহ'লে তেওঁৰ পৰা আমি কাম খুব সোনকালে আদায় কৰিব পাৰোঁ যে তুমি মই সৰু উদাহৰণ এটা দিছোঁ কিবা এটা প্ৰজেক্ট আছে কিমানখিনি হেল্প লাগিব মই ইমানখিনি দিছোঁ এইখিনি কৰি দিয়াতকৈ তোমাক কিমানখিনি লাগিব তুমি কোৱা মই তাতকৈ অকণমান বেছিয়ে দিম পেৰেণ্টছে সদায় বেছিয়ে দিয়ে গাৰ্জেণ্টে ছাত্ৰ ছাত্ৰীয়ে বা শিশুৱে সন্তানে যি বিচাৰে তাতকৈ বেছিয়ে দিয়ে গতিকে কিমানখিনি দিব তেওঁৰ মতে কমিটমেণ্ট লওক তেওঁ কৰাওক সদায় ৰেছপনচিবল কৰাই যাওক ৰেছপনচিবল এটা কাৰণে কৈছোঁ যে নিজৰ বিচনাখন লাইফ স্কিলটো লাগিব নিজৰ ৰুমটো পৰিপাতি কৰাটো লাহে লাহে শিকাই আনিব লাগে ফ্ৰিজত পানীৰ বটলটো থোৱাটো পানীৰ বটলত টেপৰ পৰা পানী ভৰাই থোৱা বা ফিল্টাৰৰ পৰা পানী ভৰাই থোৱাটো নিজৰ কাৰণে সেইবোৰ হ'ল লাইফ স্কিলৰ কাৰণ সেইবোৰ যেতিয়া তেওঁ অভ্যাসত পৰিণত হৈ যাব পাছত সেইবোৰ সমস্যাৰ সৃষ্টি নকৰে গতিকে লাইফ স্কিলটো যেতিয়া এটাত দুটাত বাঢ়ি যাব লাইফ স্কিলটোৱে তেওঁকো সহায় কৰিব ডিচিশ্যন টেকিঙত কেতিয়াবা আমি বহুত মানুহ পাইছোঁ লগৰ পাইছোঁ বা এনেকুৱা ঘটিছে কিছু সৰু সৰু ডিচিশ্যন যেতিয়া ল'ব নোৱাৰে টছ কৰি দিয়ে এজন ব্যক্তিয়ে কৈছিলে যে তেওঁ যেতিয়া হোষ্টেলত আছিলে ৰাতি কাপোৰকেইটা যদি ধুই থয় ৰাতিপুৱালৈ শুকাইও যাব ফেনৰ তলতো থাকিলে তেতিয়া তেওঁ ৰাতিপুৱা পিন্ধি যাবলৈও সহজ হ'ব আকৌ ধুবলৈ এলাহো লাগিছে টছ কৰিছে হেড পৰিলে ধুম তো সিদ্ধান্ত তেনেকৈ অন্তত ল'বলৈ শিকিছে কাম এটা কৰিবলৈ এইটো কাৰণ হোষ্টেলত থকাৰ কাৰণে তেওঁৰ ৰেছপনচিবিলিটি নিজৰ কাপোৰটো নিজে ধুব লাগিব কেতিয়া ধুম সেইটো লাষ্টত সিদ্ধান্ত গতিকে প্ৰত্যেকটো কাম যেতিয়া সৰু সৰু কাম এটা সি নিজে সিদ্ধান্ত ল'বলৈ আৰম্ভ কৰিব তেতিয়াহ'লেহে সিদ্ধান্ত ল'ব পৰা আৰু ডিচিশ্যন টেকিং কেপাচিটিটো মানে বা ডিচিশ্যন টেকিং স্কিলটো বহুত ডাঙৰ বহুত ইম্পৰ্টেণ্ট আৰু সেইটো নোৱাৰাৰ কাৰণে যে সকলো সময়তে নেটৱৰ্ক এভেইলেবল নাথাকিব ফোন এভেইলেবল নাথাকিব যে মই দেউতাক সুধি লওঁ বা মাক সুধি লওঁ সেইটো নাথাকিব যে তেওঁ নিজে নিজে কিছু ক্ষেত্ৰত ডিচিশ্যন ল'ব পৰা কৰিবলৈ হ'লে আৰু সেইটো একেদিনে ল'ৰাটো হৈ যাব বুলি আমি ভবা ছোৱালীজনী হৈ যাব পৰাটো ভুল হ'ব গতিকে তেওঁ সদায় ৰেছপনচিবল যদি কৰি লৈ গৈ থকা হয় তেওঁ নিজৰ লাইফৰ কাৰণে যেতিয়া নিজে ৰেছপনচিবল হৈ পৰিব তেওঁ নিজৰ লাইনটো নিজে নিজে বাচিব পৰা হৈ গৈ থাকিব খুব ধুনীয়া প্ৰেছাৰাইজ নকৰি তেওঁক সেইমতে ইনবৰ্ণ টেলেণ্ট মতে আৰু এটা কথা কওঁ চাইণ্টিফিকেলি প্ৰুফ হয় নহয় সেইটো হেৰি নহয় যে সামাজিকভাৱে বহুত ক্ষেত্ৰত ফাদাৰ ইজ অলৱেজ ৰাইট বাপেকে বহুত ভাল জাজ কৰিব পাৰে কিন্তু তেওঁ ল'ৰাটোৱে এইটো কৰোঁ কিন্তু তেওঁৰ সিদ্ধান্তটো ইমপ্লিমেণ্ট কৰিব নোৱাৰে গতিকে অবজাৰ্ভ কৰক অবজাৰ্ভ কৰি নিজে প্ৰেছাৰাইজ নোহোৱাকৈ আৰু ছ'চাইটিৰ লগত কম্প্ৰমাইজ কৰি নহয় কম্প্ৰমাইজ নকৰাকৈ মোৰ ল'ৰা হিচাপতে থাকক মই কম্প্ৰমাইজ কৰাৰ এটা উদাহৰণ দিছোঁ যে প্ৰেছাৰাইজ কৰিলে কি হ'ব অকল কেৰিয়াৰ পঢ়া শুনাই কেৰিয়াৰটো নহয় গোটেই এখন ডাঙৰ কেৰিয়াৰ বুলি ক'লে এখন বিশদভাৱে ডাঙৰ পৃথিৱী আপুনি যদি চাওঁ আমি চৰকাৰী চাকৰিত যিমানকেইটা দপ্তৰ আছে ডিফেন্সত যদি চাই সেই প্ৰত্যেকটো দপ্তৰে আছে আৰু এতিয়া কেৰিয়াৰ কাউন্সেলিং যিদৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক লাগে ঠিক তেনেকৈ কেৰিয়াৰ গাইডেন্স বা কেৰিয়াৰ ইনফৰমেশ্যন আমাৰ পেৰেণ্টছসকলৰ মাজতো বিভিন্ন ধৰণে কৰ্মশালাৰ মাজে আগবঢ়াই লৈ যাব লগা হৈছে তেতিয়াহে তেওঁলোকে গম পাব তেওঁলোকেও জানিব লাগিব যে কিমানটা প্ৰফেশ্যন আছে কোনবোৰ প্ৰফেশ্যনত কিমান এৰিয়াজ আছে অকল 7-8টা প্ৰফেশ্যনেই যে একদম বেষ্ট প্ৰফেশ্যন নহয় কাৰণ আমি সমাজৰ প্ৰত্যেকজন নহ'লেই আমি থাকিব নোৱাৰোঁ গতিকে প্ৰফেশ্যন ভকেশ্যন যিমানখিনি আছে গোটেইখিনি বিষয়ত তেওঁলোকেও জনাটো উচিত আচলতে ছাৰ এইখিনিতে মই আপোনাক সুধিবলৈ মন কৰিলোঁ যে আমি আমাৰ জীৱনটোক বা আমাৰ স্কিলছসমূহক যেতিয়া প্ৰফেশ্যনেলি চোৱা হ'লোঁ সেই তেতিয়াৰ পৰাই হয়তো আমি বৰ্ণ ইণ্টেলিজেন্সটো কি তাক হেৰুৱাই পেলালোঁ বা বৰ্ণ ইণ্টেলিজেন্সটো কি তাক ছিগনিফাই কৰিব পৰাৰ সেই এবিলিটিটো আমি হেৰুৱাই পেলালোঁ নেকি বাৰু আপুনি তেনেকৈ অকণ ভাবে নেকি আমি হেৰুৱাই পেলাইছোঁ বুলি যে এতিয়া দেখাত হেৰুৱাই পেলাইছোঁ হয় কিন্তু আমি হেৰুৱাই পেলোৱা নাই কাৰণ আমি সকলোৱে এটা সময়ত গৈ নিজৰ ইণ্টেলিজেন্সলৈ গুচি আহোঁ আৰু যিসকলে পাৰেতো বহুতসকলে 25 বছৰৰ পাছত কেৰিয়াৰ শ্বিফ্ট কৰিছে ডাক্তৰ হৈছে IITৰ পৰা পঢ়িছে ডাক্তৰ হৈছে তাৰ পাছতো তেওঁলোকে এডমিনিষ্ট্ৰেটিভ অফিচাৰলৈ গৈছে গতিকে তেওঁলোকে এডমিনিষ্ট্ৰেটিভ অফিচাৰ যদি হ'বলগীয়া আছিলে চিভিল ছাৰ্ভেণ্ট হ'বলগীয়া আছিলে ডক্তৰ পঢ়িবলৈ দৰকাৰেই নাছিলে গতিকে
নহয় তেওঁ বাৰু শিফট কৰিব পাৰিছে বহুতে শিফট কৰা নোৱাৰাৰ কাৰণে বা নিজক বুজি পোৱা সময়লৈ দেৰি হৈ যোৱাৰ কাৰণে তেওঁ বহুত দিনলৈকে পস্তাই থাকিবলগীয়া হয় বা নিজৰ আশা এটা থাকি যায় নিজৰ মনৰ ভিতৰতে গতিকে আমি হেৰুৱাই পেলোৱা নাই কিন্তু সমাজখনৰ লগত যিটো ৰেচ সৃষ্টি এটা হৈছে প্ৰতিযোগিতা এটা হৈছে পাৰ্চেন্টেজ লাগিব আমুকৰ লৰাই পাইছে মোৰ লৰাই কিয় নাপাব নিগনি দৌৰ যিখন যিটো নিগনি দৌৰ আমি নিজকে তাত এডজাষ্ট কৰি লৈছো ইনভলভ হৈ গৈছো আৰু তাৰ পৰা যদি অকনমান আঁতৰি আহিব পৰা যায় তে মোৰ ল'ৰাটো বা ছোৱালী যি জন্মগত গুণ লৈছে সি হেতুৰ দিশতে গুচি যাব সি যদি খেলুৱৈ হৈছে খেলুৱৈ হ'ব সাইন্টিষ্ট হৈছে যদি সি সাইন্টিষ্ট হ'বলৈ তাক মই আগবঢ়াম গতিকে আমি হেতুত অনুধাৱন কৰিব লাগিব আৰু সূক্ষ্ম পৰ্যবেক্ষণ ৰাখিব লাগিব আৰু শিশুটোকো কিছু ক্ষেত্ৰত স্বাধীনতা দিব লাগিব মই বিচাৰিলো বুলি যে সি আৰ্ট শিকিব লাগিব বা আৰ্টটো তাৰ কাৰণে নহ'ব পাৰে মই বিচাৰিলো বুলি যে সি চেছ খেলক বাকি কেইটাই চেছ খেলিছে সি চেছ খেলক তাৰ কাৰণে চেছটো নহ'বও পাৰে তে সি বিচৰাটো আৰু বয়সৰ লগত কোনটো লাগে আৰু অভাৰলেপ নকৰাকে আমাৰ বহুত সময়ত কি হয় বহুত শিশুৱে শিকিবলৈ বিচাৰে কিন্তু সমানে এটো নিৰ্দিষ্ট সময়তে দি সিটো সময়লৈ আগবা যাবলগীয়া হৈ যায় এটো ৰখি যায় সিটো ৰখি যায় এইটো এটা থাকিব যে স্টেপ বাই স্টেপ কৰক যিটো বয়সত যিটো শিকিব লাগে কোনোবা এটা 2 বছৰীয়া কোৰ্স যদি হেতু 2 বছৰ শেষ হোৱাৰ পাছতে বেলেগ এটা কোৰ্স ষ্টাৰ্ট কৰক কিন্তু হেতুৰ লগত যদি সাময়িকভাৱে আৰু এটা কোৰ্স দি দিয়ে তাৰ ইন্টাৰেষ্টটো দুটা জায়গাতে গুচি যাব আৰু গতে 100% এটা জায়গাত দিব নোৱাৰে এক্স্যাক্টলি তেনেকৈ আমি যদি চাও খুব সূক্ষ্ম হ'ব লাগিব আৰু বিশেষকৈ এটাই কথা প্ৰতিযোগিতাটোৰ পৰা অতৰাই আনিব লাগিব কাৰণ প্ৰত্যেকটো শিশুৱে ইউনিক হয় আৰু তেওঁলোকে ইনবৰ্ন টেলেন্ট লৈ আহিছে আৰু সেই টেলেন্টে তেওঁলোক আগবাঢ়ি যাব লাগিব এক্স্যাক্টলি স্যাৰ এই ক্ষেত্ৰত এটা বহুতেই ডাঙৰ প্ৰত্যাহ্বান আমি দেখিবলৈ পাওঁ এতিয়া আমি জানো যে এতিয়া আপুনিও মেচিউৰ মই মেচিউৰ হলো আফটাৰ 25 প্ৰতিটো ল'ৰা মেচিউৰ হ'বলৈ চেষ্টা কৰে বা হয় কিন্তু তথাপিও এটা বস্তু দেখা যায় যে 25 বছৰ ল'ৰাটা যদি বিবাহ পাশত আবদ্ধ হয় তেতিয়ালে সি অতি বেছি 18 বছৰ প্লাস ছোৱালী যদি বিয়া পাতিব 18 19 20 21 22 23 সেই তেনে বয়সলে তেনে এজনী ছোৱালীটো পৰিপক্ক নহয় আৰু সেই ছোৱালীজনীটো মাক হ'ব সেই ছোৱালীজনী মাক হৈ পেলাই যিটো সন্তানৰ জন্ম দিব সেই সন্তানটোক যিগৰাকী মাতৃয়ে নিজকেই চিনি পোৱা নাই যে মই ভালেই কৰি আছোঁ নে বেয়াই কৰি আছোঁ সেই তেনেকুৱা এগৰাকী মাতৃয়ে কেনেকৈ নিজৰ সন্তানৰ ভৱিষ্যত গঢ় দিব পাৰিব আৰু সেই তেনেকুৱা এগৰাকী মাতৃয়ে যিগৰাকী মাতৃ নিজে মোবাইল এডিক্টৰ পৰা নিজকে ৰক্ষণাবেক্ষণ বা বচাব পৰা নাই সেই তেনেকুৱা এগৰাকী মাতৃয়ে নিজৰ সন্তানক কেনেকুৱাকৈ এখন নিকা পৃথিৱীলৈ লৈ যাব গতিকে সেইসমূহ একোটা আমাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান তথা ডাঙৰ প্ৰশ্নবোধক আৰু সেই প্ৰশ্নকেইটাই বৰ্তমান সমাজক কালৰ গ্ৰাসত পেলোৱাত ইন্ধনৰ দৰে কাম কৰিছে হয়নে নহয় দৰ্শক ৰাইজ আপোনালোকে নিজে ভাবি চাব আৰু কমেণ্ট কৰিব লগতে মই এটা কথা ক'লে যে বয়সন্ধিকাল আৰু বয়সন্ধিকাল বুলি ক'লে এইটো এটা বহুতে মাৰাত্মক কথা কাৰণ সেই বয়সত আমি মানে সেক্সুৱেলি আমাৰ সেক্সুৱেল হৰম'নছ কিছুমান আমাৰ যেহেতু ডেভেলপ হয় আৰু আমি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বা অলিক কল্পনা সেই তেনেকুৱা কিছুমান আমাৰ মানে ডেভেলপমেণ্ট আমাৰ ভিতৰত আমাৰ বডিৰ ভিতৰত বা মানসিক ক্ৰিয়াত মনৰ ভিতৰত হয় গতিকে যেহেতু স্যাৰ আপুনি এজন সায়েন্সৰ টিচাৰ হয় আৰু সায়েন্সৰ টিচাৰ বুলি কোৱাৰ লগে লগে ক্লাছ 9 10 8ৰ পৰা বিশেষকৈ 9ত আৰু 10ত বৰ বিস্তাৰত আছে মানে আমাৰ সেক্সুৱেল এক্টিভিটিসমূহৰ বিষয়ে ৰিপ্ৰডাক্টিভ ছিষ্টেমৰ ওপৰত গতিকে স্যাৰ দেখা যায় আমিও যেতিয়া পঢ়ি আছিলোঁ আমাক এই বস্তুসমূহ পঢ়াওঁতে সেই মাষ্টৰজনে কিবা লাজেই কৰে নে আমাৰেই লাজ লাগিছিলে আমিও হাঁহিছিলোঁ কিন্তু এই বস্তুখিনি মই এতিয়া যেতিয়া ডাঙৰ হৈ পেলাই গম পাইছোঁ যে এই বস্তুসমূহ আমাৰ ভাৰতৰ বাহিৰত বা আমাৰ ভাৰততো ইভেন ভাৰততো এতিয়া দিল্লী মুম্বাই এনেকুৱা হাই লেভেলৰ ছ'চাইটিবিলাকত পুৰা একদম ফুল বিস্তাৰত মানে একদম টু দি পইণ্টত ডিছকাশ্যন হয় মাক দেউতাকে বুজাই ল'ৰা ছোৱালীক মানে সেক্সুৱেল এক্টিভিটি কি বা সেক্সুৱেলি কেনেকৈ আমি নিজকে নানান কিছুমান এইটো কি কয় টেণ্ডেঞ্চিৰ পৰা বচাব পাৰিম কণ্ডম কি কেনেকৈ ইউজ কৰিব লাগে এইবিলাক আমাৰ কিতাপত আছে ইভেন গতিকে আপুনি এই বস্তুখিনিক আমাৰ ষ্টুডেণ্ট সমাজক বা অভিভাৱকসকলকেই হওক এই বস্তুখিনি তন্নকৈ বুজাই দিব পৰাকৈ যিহেতু আছেই গতিকে তন্নকৈ বুজাই দিব পৰাৰ এই বস্তুটোক আমাৰ এচাম মানুহে এতিয়াও আখোৱা হিচাপে ভাবে এই মাছটো অকাব্য নেকি
ই এনেকুৱা এনেকুৱা কথা কৈছে আচলতে মই সেই ব্যক্তিজন বা সেই সমাজৰ সেই তেনেকুৱা ব্যক্তিসকলক ক'ব বিচাৰোঁ যে আপুনি যদি কোনো সন্তানৰ পিতৃ মাতৃ বা আপুনি সেই সন্তানটোৰ পিতৃ মাতৃ কি উইদাউট ছেক্সুৱেল এক্টিভিটিত হ'ল নেকি গুগলৰ পৰা ডাউনলোড কৰিলে নেকি গতিকে ছাৰ মই এইখিনিতে ডাইৰেক্টলি আপোনাক সুধিব বিচাৰোঁ যে আপোনাৰ কোৰ্চৰ এই বস্তুসমূহক ৰিপ্ৰডাকশ্যন ছিষ্টেমৰ ওপৰত আপুনি আপোনাৰ ষ্টুডেণ্টসমূহক কিমান খোলোচাভাৱে পঢ়ায় আৰু সেই বস্তুটোৰ পৰা আপুনি কেনেকৈ ভৱিষ্যতলৈ সিহঁতৰ মানে বয়সন্ধিকালক বচাব বিচাৰে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এতিয়া মই শিক্ষকৰ পৰা আৰম্ভ কৰিছোঁ হয় ছাৰ যে আমাৰ শিক্ষকসকলৰ মাজত জেনেৰেশ্যন গেপ আছে হয় যে আমাৰ 2-4 বছৰ ডিফাৰেঞ্চ হ'লেও বা 5 বছৰ ডিফাৰেঞ্চ হ'লেও ছিনিয়ৰ শিক্ষকসকলৰ লগত এই চেপ্টাৰটোত আমি বহুত স্কুলতে যে ছাৰসকলৰ লগতো আমি ফ্ৰীলি পাতিব নোৱাৰোঁ আমাৰ জেনেৰেশ্যন গেপ কাৰণ আমি তেনেকৈ পঢ়া নাছিলোঁ কিন্তু সময় এতিয়া ডিমাণ্ড কৰিছে গতিকে সময়ৰ ডিমাণ্ডত যথেষ্ট বিস্তাৰিতভাৱে আছে গতিকে আমি সেই যিটো গেপ আছে আৰু সেই গেপটো ভাগিব লাগিব তাৰপিছত যিটো সেই গেপবোৰ সৃষ্টি কৰিছে কিছুমান আমাৰ মেণ্টেল ব্লকে আমি সেই মেণ্টেল ব্লকবোৰ আঁতৰাব লাগিব আৰু ব্লকবোৰ প্ৰথম কথা হ'ল যে নিজকে সেই ব্লকবোৰ আঁতৰাব লাগিব মেণ্টেল ব্লক কিছুমান থাকে মই কেনেকৈ পঢ়াম মোক বেয়া বুলি ল'ব নেকি তেতিয়াহ'লে মই তাৰ লগত বেছিকৈ আচলতে বস্তুটোৰ লগত নিগেটিভলি ইনভলভ হৈ আছোঁ নেকি যে মই তাক পজিটিভ ডাইৰেকশ্যনলৈ কেনেকৈ আনিব পাৰিম বা কাইলৈৰ পৰা সি মোক চল্ভ পাব নেকি কিবা এটা ক'বলৈ হয় গতিকে আমি বিষয়টো বিষয় হিচাপে পঢ়াব লাগিব তাত ইম'চনটো বাহিৰ কৰিব লাগিব প্ৰথম কথা হ'ল যে যাতে আমাৰ যিটো কিছু ধৰণৰ ইম'চন জড়িত হৈ থাকে যে মোৰ লাজ লাগিব নেকি বা মোৰ ওচৰত পাছত আকৌ ইহঁত ফ্ৰী হৈ যাব নেকি তে সেই ইম'চনখিনি যদি আমি আঁতৰাওঁ সেইটো এটা বিষয় কাৰণ 2 বছৰৰ পাছতে যদি মেডিকেল পঢ়িবলৈ যায় তো তেতিয়াহ'লে তেওঁলোকে একেলগে পঢ়িব একে ক্লাছত আহিব এবছৰৰ পাছতে ক্লাছ 11লৈ যোৱাৰ লগে লগে তাতো বিস্তাৰিতভাৱে আছে এইখিনিও যাব লাগিব গতিকে প্ৰথম কথা হ'ল আমি হিউমেন ছিষ্টেমটোৰ বিষয়ে পঢ়িম আৰু তাতে পঢ়োঁতে এই আমাৰ ৰিপ্ৰডাক্টিভৰ লগত আৰু বহুত কেইটা ছিষ্টেম একেলগে আমি পঢ়িছোঁ তন্ত্ৰৰ কথা পঢ়িছোঁ গতিকে ঠিক তেনেকৈ আমি এইটো এটা তন্ত্ৰ হিচাপে পঢ়িম সেইটো খুব চিম্পল হ'ব লাগিব লগতে এতিয়া আজিৰ সময়ত আৰু এটা শিক্ষকসকলে সমস্যা এটাৰ সন্মুখীন হয় যে লকডাউনৰ পাছৰ পৰাই হওক যেতিয়াই আমাৰ 1.5 GB ডাটা মিনিমাম এভেইলেবল সকলোৰে লগত হৈ গ'ল মোবাইলৰ পৰাও বহুত কথা তেওঁলোকে জানে কিছু কথা জানে বুলি ক'ব নোৱাৰি আচলতে তেওঁলোকে ওপৰা ওপৰিকে দুই এটা কথা ইনফৰমেশ্যন জানে আৰু তাকে আমি ধৰি লওঁ সি জানে সেই ওপৰা ওপৰিকে কয় বাবে গতিকে তেওঁলোকক আমি সাইকোলজিক্যালি প্ৰিপেয়াৰ কৰি ল'ব লাগিব আমি কি বস্তু পঢ়িবলৈ গৈছোঁ কিয় পঢ়িবলৈ গৈছোঁ সেইটো যদি আমি প্ৰিপেয়াৰ কৰি ল'ব পাৰোঁ আৰু আমি কথাৰ মাজেৰে তেওঁলোকক টেষ্টো কৰি ল'ব পাৰোঁ যে এই চেপ্টাৰটোৰ পঢ়াম বুলি কোৱাৰ লগে লগে তেওঁলোকৰ কাৰ কেনেকুৱা ধৰণৰ মনৰ ভাৱটো হৈছে কোনে কেনেধৰণে লৈছে সেইটো যদি আমি টেষ্ট কৰি ল'ব পাৰোঁ তাত যদি অলপ কেতিয়াবা থাকে 2-এটা উতনোৱা থাকে বা ইহঁতে লাজু কৰিবলৈ আৰম্ভ কৰে যে বস্তুটোৰ কিয় গভীৰতা আছে কিমান দূৰ গভীৰতা আছে যেনেকৈ আমি পেটটো আমাৰ আমি কিবা এটা খালে পেটৰ বেয়া হ'লে আমি ডক্তৰ এজনৰ ওচৰলৈ যাওঁ মোৰ পেটটোৰ কথা কোনে জানে ডক্তৰজনে সমাধান দিব পাৰে ঠিক তেনেকৈ আকৌ আমি ট্ৰেডিশ্যনেলি কোন সময়ত মা দেউতাই আমাক শিকাই আহিছে যে কোন সময়ত আমি কি খাব লাগে কি খাব নালাগে যে ৰাতিপুৱাই যদি আমি ইয়াতে চিংৰা কচুৰি খাওঁ তো তেতিয়াহ'লে পেটত গেছ হ'ব সেইকাৰণে নাখাওঁ গতিকে আমি আমাৰ ডাইজেষ্টিভ ছিষ্টেমটোৰ পাচন তন্ত্ৰটোৰ কেয়াৰ লৈ আছোঁ ঠিক তেনেকৈ ৰিপ্ৰডাক্টিভ তন্ত্ৰটো বিভিন্ন ধৰণৰ বেমাৰ আজাৰো আহিব পাৰে তাক কেনেকৈ আমি প্ৰতিহিত কৰিব পাৰিম সেই কথাখিনিও তাত আছে সেই কথাখিনি আমি জানিব লাগিব সেইটো কাৰণে পঢ়িব লাগিব কিছুমান সামাজিক ব্যাধিয়ে আমি পলাই থাকোঁ সেই পলাই থকা পৰা আমি সাহসেৰে সন্মুখীন হ'ব লাগিব এতিয়া আমি ক'ত পলাই থাকোঁ বুলি কৈছোঁ কিন্তু যেতিয়া কোনোবা এটা নিউজ বাজে যে কোনোবা এটা ডাষ্টবিনৰ ওচৰত নৱজাতক এটা উদ্ধাৰ হ'ল তেতিয়া কি কম কি নকম খং উঠে কোনে এনেকৈ বেয়া কামটো কৰিলে কিন্তু কিয় নৱজাতকটো উদ্ধাৰ কৰিলে ক'ত তেওঁলোকে ভুল কৰিলে তেওঁলোক বিচাৰি অনাথ শিশু এজনক যিয়ে তুলি নিব তেওঁক আমি বহুত শ্ৰদ্ধা বা হেৰি কৰোঁ প্ৰণাম কৰোঁ সেইটো আমাৰ গ্ৰেটিটিউড থাকিলে কোনোবা গ্ৰেটিটিউড এটা থাকিলে কিন্তু ভৱিষ্যতে যাতে সেইটো নহওক আৰু কেনেকৈ আমি নিজৰ ছেফটি থাকে গোটেইখিনি থাকে কথাখিনি তাত আছে আমি নিজৰ ব্লগটো যদি আঁতৰাই ল'ব পাৰোঁ ল'ৰা ছোৱালীখিনিক সাইকোলজিকেলি এদিন টেষ্ট কৰি ল'ব পাৰোঁ টেষ্ট কৰি ল'লে যিসকল ছিৰিয়াছ নাছিলে তেওঁলোকক বস্তুটোৰ ছিৰিয়াছনেছ সেইখিনি আমি দিব পাৰোঁ তাৰোপৰি
আটাইতকৈ হাঁহি উঠিবলগীয়া কথা এটা হৈছে তাত কিতাপত যিখিনি আছে সেইখিনি নহয় সেই যি দুই এজন ছাত্ৰ ছাত্ৰীয়ে অকণমান হাঁহি ধেমালিৰ হিচাপত বা তেনেকৈ লয় তৰলভাৱে লয় তেওঁলোকে বেলেগ এটা দিশতহে লয় যিটো দিশ আমাৰ এইটো কিতাপৰ লগত জড়িতই নহয় সেই দিশ দুটাৰো আমি পাৰ্থক্যটো উলিয়াই দিব লাগে যে নেটত পোৱা যায় যে বহুত সময়ত কি হয় যে এটা বস্তু ক্লিয়াৰ হৈ থাকে যে তেওঁলোকে কি জানি আছে যে এক্টিভিটিটো কেনেকৈ কৰে কিন্তু সেই পাৰ্টটো আমাক নালাগে হয় কাৰণ প্ৰত্যেকটো জীৱই 4টা কাম জানে সেইটো কোনো শিকাব নালাগে গমন জানে খোজ কাঢ়িবলৈ নিজে নিজে শিকে শুবলৈ নিজে নিজে শিকে খাবলৈ নিজে নিজে শিকে আৰু বংশ বিস্তাৰ কৰিবৰ কাৰণে কোনো শিকাব নালাগে কোনো ডিগ্ৰী ডিপ্ল'মা ল'ব নালাগে ক'তো ৱৰ্কশ্বপ কৰিব নালাগে সেইটো অতীজৰ পৰা চলি আছে প্ৰত্যেকটো জীৱই জানে গতিকে সেইটো কথা চবেই সময়ত নিজে নিজে গম পায় কিন্তু আমাৰ যিহেতু এটা তন্ত্ৰ আমাৰ বিভিন্ন ধৰণৰ ডক্টৰ আছে বা আমাৰ শৰীৰৰ বিভিন্ন ভাগৰ লগত আমি কেতিয়াবা অসুবিধা হ'লে যাওঁ সেই তন্ত্ৰটোৱে কেনেকৈ কাম কৰে ৰিপ্ৰডাক্টিভ ছিষ্টেমটোত কি আছে অৰ্গেন কেনেকৈ কাম হয় আৰু কেনেকৈ তাৰ পৰা সাৱধানতা ল'ব পাৰি কি সাৱধানতাৰ প্ৰয়োজন ছ'চাইটিত কি লগা হৈছে সেই গোটেইখিনি আছে যিটো একজেক্টলি ছাৰ আপুনি এই কথাখিনিৰ পৰা মই সাৰমৰ্মটো বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ লগতে দৰ্শক ৰাইজকো ক'ব বিচাৰিছোঁ লগতে নিউ জেনেৰেশ্যনক ক'ব বিচাৰিছোঁ যে আমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ওপৰত যেতিয়া তোমালোকক স্কুলত শিক্ষকে পঢ়াই থাকিব তোমালোকে ছেক্সুৱেল এক্টিভিটিটো বুলি যে ভাবি লোৱা সেইটো তোমালোকৰ চবতে ড্ৰবেক্স আৰু এই ছেক্সুৱেল এক্টিভিটিটোৰ কাৰণে মানে সিহঁতৰ টেণ্ডেঞ্চিটো ইমানেই বৃদ্ধি হৈছে যে সেইটো কেনেকুৱানো এক্সপিৰিয়েঞ্চ কৰি চাবলৈ সিহঁতে মানে বিচাৰে আৰু সেই হয়তো সেই প্ৰৱণতাটোৱেই এটা ল'ৰা আৰু এটা ছোৱালীৰ আজিকালি এমেচিয়ৰ অৱস্থাতে মানে প্ৰেমজনিত কিছুমান কাৰণবশত মানে প্ৰেমৰ মানে আৱিৰ্ভাৱ হয় খুব সৰুৰে পৰা আৰু সেই জেনেৰেলি তেনেকুৱা এটা বয়সততো গাৰ্জেণ্টেই হওক বা স্কুলৰ ফালৰ পৰা প্ৰেমটো এলাউ নকৰে এজনী 8ৰ ছোৱালী আৰু এটা 9 বা 10ৰ ল'ৰাকটো বাট সেই তেনেকুৱা বয়সততো আমি এলাউ কৰা নাযায় আৰু তাত যেতিয়া প্ৰতিবন্ধকতা দিয়া যায় তাত যেতিয়া আমি হস্তক্ষেপ কৰা যায় তেতিয়া ছোৱালীজনীয়ে হওক বা সেই ল'ৰাটোৱে হওক এটা মানসিক দুৰৱস্থা মানে বিকাৰগ্ৰস্ততাত ভোগে আৰু ভুগি পেলাই ছেল্ফ হাৰ্ম কৰিবলৈ চেষ্টা কৰে ধৰি লওক কোনোবাই কাট দিছে বহুতে হাতত কাট মাৰে আৰু ল'ৰাবিলাক নিচাসক্ত মদ ভাং বিড়ি চিগাৰেট হয়তো এতিয়াতো ড্ৰাগছো পাইছেগৈ কিন্তু মই আপোনাক এই কথাখিনি অৱগত কৰি পেলাই এইটো কথা সুধিব বিচাৰোঁ যে আপুনি আপোনাৰ ষ্টুডেণ্টসমূহক এই এনেকুৱা কিছুমান বিসংগতি যাতে নহওক ছেল্ফ হাৰ্ম যাতে নকৰক কাৰণ ছুইচাইড পৰ্যন্ত কৰা আমি বিৰল উদাহৰণ আছে গতিকে আপোনাৰ স্কুলত এনেকুৱা কিছুমান দুৰ্ঘটনা সংঘটিত যাতে নহয় বা আপুনিও এজন ছ'চিয়েলি কনচিয়াছ পাৰ্চন হিচাপে আপোনাৰ ছ'চাইটিখনত যাতে আপুনি য'ত বাস কৰে তাত তেনেকুৱা নহওক তাৰ বাবে আপুনি কেনেকুৱা ধৰণৰ পৰিপন্থা অৱলম্বন কৰে এতিয়া কথা হ'ল ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকৰ মাজৰ সম্পৰ্কটো বৰ আচৰিত ধৰণৰ সম্পৰ্ক হয় যে মাক দেউতাকৰ কথা নুশুনে বহুত সময়ত যে ছাৰে ক'লে বা বাইদেৱে ক'লে হৈ যাব কথাটো গতিকে যথেষ্ট ধৰণে গুৰুত্বও দিয়ে শিক্ষকজনে এজন শিক্ষকে ছাত্ৰ ছাত্ৰীসকলত মানসিকভাৱে কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে সেইটোৰ ওপৰতে ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা সমস্যাসমূহ সমাধান কৰিবও পাৰি যিজনক গুৰুত্ব দিব পাৰে কাউন্সিলৰ পৰ্যায়লৈ তেনে এজন শিক্ষক হৈ গৈছে এতিয়া চৰকাৰে বহুতখিনি ট্ৰেইনিঙৰ সুবিধা কৰিছে আমিও প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ লৈছোঁ প্ৰশিক্ষণ দিছোঁ বহুত শিক্ষক আগবাঢ়ি আহিছে তেনেকৈ নিজৰ স্কুলত কাউন্সিলৰ হিচাপে কাম কৰি আছে তাত চিধাকে যে কিছুমান ষ্টেপ আছে আমি সেই ষ্টেপ মতে যাওঁ চেষ্টা কৰোঁ আৰু এতিয়া মই যিকেইটা ষ্টেপৰ কথা কৈছোঁ আমাৰ আকৌ কিছু সংখ্যক শিক্ষকৰ ইনবৰ্ণ তেওঁলোকৰ আছে সেই টেলেণ্টটো তেওঁলোকৰ বিহেভিয়াৰ পেটাৰ্ণ তেনেকুৱা হয় তেওঁলোক জন্মগতভাৱে সেইখিনি পাইছে আৰু আমি শিকি বা বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ জৰিয়তে এইটো পাইছোঁ যিখিনি তেওঁলোকে ইনবৰ্ণ তেওঁলোকে সেইবোৰ বাই ডিফল্ট প্ৰেক্টিছে কৰি আছে যে ছাত্ৰ ছাত্ৰী এজনে কোনোবা এটা যেতিয়া বেয়া কাম কৰে আমি তেওঁলোকক চিধাকৈ বেয়াকৈ কাম কৰিছোঁ বেয়া কাম কিয় কৰিলি সেইটোলৈ গুচি যাওঁ প্ৰথম কথা হ'ল তেওঁ গেচুৰ কৰিব লাগে যে সি কামটো বেয়া কৰিলে হয় কিন্তু সি মানুহজন ভালেই বা সি বেয়া হোৱা নাই কামটোহে বেয়া কৰিলে গতিকে তেওঁক মই এতিয়াও ভাল বুলি ৰিকগনাইজ কৰি আছোঁ আৰু তেওঁৰ পৰা আমি সেই তেনেকৈ বিশ্বাসটো ল'ব লাগিব লোৱাৰ পাছত আৰম্ভ কৰোঁ হ'ব যে কিবা এটা বেয়া কাম যেতিয়া হয় আমি বেয়া কাম বুলি কৈছোঁ মানে নকৰিবলগীয়া কাম এটা কৰে তো তেতিয়াহ'লে তেওঁ কিয় কৰিলে কোনটো ইম'চনত কৰিলে ল'ৰা এটাই চিগাৰেট খাইছে 10ৰ ল'ৰা এটাই
যদি সি হয়তো খঙতো খাইছে দুখতো খাব পাৰে কিবা নহয় কিবা এটা ইমোচনত খাইছে গতিকে যে ইমোচনটো সৃষ্টি হওঁতে তাৰ পটভূমিত কিবা এটা ঘটনা আছে ধুনীয়া কথা কৈছে পটভূমিত যিটো ঘটনা আছে সেই ঘটনাটোলৈকে যদি আমি যাবগে পাৰো তো তেতিয়াহ'লে সি কিয় বেয়া কৰিছে তাক আমি যিমানেই নুবুজাও সি কৰিবই আছে কৰিবই কিন্তু যেতিয়া তাৰ লগত আমি প্ৰথম বিশ্বাসটো ল'ব পাৰিলো তাৰ সি ইমোচনটো গম পালো গম পোৱাৰ পাছতে পটভূমিটো বা সেই ঘটনাটো যেতিয়া গম পাই গ'লো কেতিয়াবা এনেকুৱা হয় যে সেই কামটো কৰাৰ কাৰণে ল'ৰাজন দায়ী নহয় সি বেয়া কাম এটা কৰিছে কিন্তু সি পৰিস্থিতিৰ বাধ্য হৈ পৰিছে সেই পৰিস্থিতিত সি কেনেকে তাক অঁতৰাই আনিব লাগিব পৰিস্থিতিটো যদি আমি গম পাই যাওঁ কনটেক্সটো বা পটভূমিটো যদি আমি গম পাই যাওঁ আমি পটভূমিত গম পালে তাক কেনেকে সলনি কৰিব লাগে সেই উপায়টো দিলে সি সলনি হৈ আহিব ধুনীয়া কথা ছাৰ আমি জেনেৰেলি আমাৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ জেনেৰেলি আমাৰ মানৱ সমাজত এটা নিগেটিভিটি আছে যে কোনোবা এটা ল'ৰাই কিবা এটা বেয়া কৰিছে বা কোনোবা এজনী ছোৱালীয়ে কিবা এটা বেয়া কৰিছে বেয়া যে কৰিছে বেয়া কৰাটো দেখিছে কিন্তু এটাই কথা ভাবক যে বোম এটা ফুটাওঁতে তাৰ সেই শলিতাটোত কোনোবাই সেই আগুনটো জ্বলাব লাগিব সেই আগুনটো কোনে জ্বলাইছে কেনেকৈ জ্বলিছে সেইটো যেতিয়া আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম তেতিয়াহে আমাৰ সমাজখন সংশোধন হ'ব আদাৰৱাইজ সমাজত অ'ত বোলে এৱাৰনেছ কেম্প আমুকত বোলে বাল্য বিবাহ ৰোধ কৰক ড্ৰাগছৰ বিৰুদ্ধে এই সোপা কৰি থাকি কোনো লাভ নাই আজিলৈকে তেনেকুৱা কোনো ফলপ্ৰসূতা অহাও নাই আমি সেই ব্যক্তিজনে সেই কামটো কি কাৰণে কৰিলে সেই পটভূমিটোত যদি চিনাক্তকৰণ কৰি পেলাই মানে গছৰ শিপাত পানী ঢালিব যদি নোৱাৰোঁ তেতিয়াহ'লে আমি ওপৰা-ওপৰি একো কৰি থাকি লাভ নাই ছাৰ আৰু ছাৰ আহি মই এটা কথা সুধিব বিচাৰোঁ যে আপুনি ক'লে যে কিছুমানৰ বাই ডিফল্টে থাকে কিছুমান গুণ এতিয়া মই জানিব বিচাৰোঁ যে আপুনি আজি এজন শিক্ষক আৰু আপুনি ক'লে যে মই প্ৰফেচনেলি এজন শিক্ষক আৰু ছাৰ মই এটা কথা জানো যে ঘৰখন শিক্ষাৰ গঠিত হয় আৰু আপোনাৰ বিষয়ে মই জনাত আপোনাৰ মাকো এগৰাকী হেড টিচাৰ আছিলে হয় আৰু নিশ্চয় আপোনাৰ মাকে আপোনাৰ জীৱন নিশ্চয় কিবা নহয় কিবা এটা অনুপ্ৰেৰণা যোগাব কিন্তু মই এনেকৈহে কথাটো সুধিব বিচাৰিছোঁ যে ঘৰখনেই শিক্ষাৰ গঠিয়াতলী বুলি কোৱা এই কথাষাৰ আপোনাৰ জীৱনৰ ক্ষেত্ৰত কিমান দূৰলৈকে প্ৰযোজ্য আৰু কেনেকুৱাকৈ প্ৰযোজ্য খুব ব্যক্তিগত কথা হয় ব্যক্তিগতভাৱে এতিয়া প্ৰত্যেকগৰাকী মাকেই শিশুৰ প্ৰত্যেকটো সন্তানৰ মনোজগতখনত যথেষ্ট বিস্তাৰ কৰি থাকে হয় সেইমতে মোৰ মায়েও বিস্তাৰ কৰি আছে কিন্তু মই মা শিক্ষয়িত্ৰী হিচাপত মোৰ বহু ঘটনা আছে তাৰ মাজত মই মাত্ৰ এটা ঘটনা অনুকিয়াব বিচাৰিছোঁ যিটোৱে মোক বহু ক্ষেত্ৰত কঠোৰ কৰি তুলিলে আৰু বহুত ব্যক্তিয়েও মোক বেয়াও পায় এইটো স্বাভাৱিক কথা কঠোৰতা থাকিলে বেয়া পোৱাটো হয় আৰু সঁচা কথা কোৱা মানুহক বেয়াই পায় বহুত যে মোৰ মাও হেড টিচাৰ আছিলে আৰু সেই সময়ত পৰীক্ষাৰ প্ৰশ্ন কাকত যিবোৰ থাকে মোৰ মা LP স্কুলত আছিলে পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ একেলগে লৈ আহে চেণ্টাৰৰ পৰা লৈ আহে আৰু প্ৰত্যেকগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে নিজৰ ঘৰত বা শিক্ষকে ঘৰত ৰাখে স্কুলবোৰৰ অৱস্থা সাধাৰণতে তথৈবচ যে ৰাখিব পৰা অৱস্থাত নাথাকে সেই সময়ত গতিকে তাতে থাকে আৰু আমাৰ মায়েও তেনেকৈ প্ৰশ্ন কাকত লৈ আহিছিলে মই যেতিয়া তৃতীয় শ্ৰেণীত আছিলোঁ কথাটো মই গম পালোঁ যে আমাৰ পৰীক্ষাৰ মই বেলেগ এখন স্কুলত পঢ়োঁ যে কাইলৈ যি পৰীক্ষা আছে সেয়া পৰীক্ষাৰ প্ৰশ্ন কাকত মায়েও লৈ আহিছে তাৰপিছত আলমাৰীটোত ভৰাই থ'লে ময়ো স্পষ্টভাৱে মই সুধিলোঁ যে আপুনিতো প্ৰশ্ন কাকত আনিলেই গতিকে এখন প্ৰশ্ন উলিয়াই দিয়ক মই চাই পেলাই এবাৰ কৰি দিওঁ কাইলৈ পৰীক্ষা নিদিলেও হ'ব ইখনকে জমা নিদি দিমগৈ শিশুসুলভভাৱে মই বিভিন্ন ধৰণৰ কথা সুধি থাকোঁ তৃতীয় শ্ৰেণীত তাৰপিছত মায়ে ক'লে যে আমাক তই বুলিয়ে কয় আৰু আমি মাক আপুনি বুলি কওঁ তুমিতো নাই আমাৰ ঘৰত যে তোৰ পৰীক্ষা হ'ব কাইলৈ গোটেই বছৰটোত কিখিনি শিকিলি সেই নিৰ্দিষ্ট সময়খিনিত তই লিখিব পৰাটোহেকে পৰীক্ষা বুলি কয় তাৰ পৰা ওলাই আহি মনত পৰিলেও নহ'ব তাৰপিছত তাত গৈ পাহৰি থাকিলেও নহ'ব গতিকে সেই নিৰ্দিষ্ট সময়খিনিত গোটেইখিনি যদি তই কৰিব পাৰিলি সেইটো হ'ল তোৰ পৰীক্ষা আৰু তাত তই উত্তীৰ্ণ হ'ব পাৰিবি নহ'লে তাততো কি হ'ব কিতাপত থকাখিনি আহিব তেনেকুৱা অংকই আহিব তেনেকুৱা বিজ্ঞানেই আহিব গতিকে সেইখিনি যদি আগতেতো জানোৱেই তেতিয়াহ'লে পৰীক্ষাৰ অৰ্থই নাথাকিব এতিয়া পৰীক্ষা হৈ গ'ল যে সেই নিৰ্দিষ্ট সময়খিনিত
লিখিব পৰাটোহে পৰীক্ষা আগতীয়াকৈ চালে তো যদি তোক মই দি দিওঁ আগতীয়াকৈ তই পৰীক্ষা নিদিলে তোৰ নিজকে যোগ্য বুলি প্ৰতিপন্ন কৰিবই নোৱাৰিলি যোগ্য বুলি প্ৰতিপন্ন কৰিবলৈ হ'লে নিৰ্দিষ্ট সময় আৰু সেইটোহে নিয়মৰ কথা আৰু এনেকৈ দিয়াটো হ'ল অনিয়মৰ কথা গতিকে এনেকৈ নাপায় এইটো কৰিবলৈ আৰু এইটো ভুল কথা গতিকে তোমাৰ সন্মুখতো যদি থাকে তো তেতিয়াহ'লে তই খুলি নচোৱাকৈ থাকিব পৰাটো হ'ল সংযমৰ কথা কিমানখিনি সংযম যদি থাকে তেতিয়াহ'লে বিপদতো তুমি তই আগবাঢ়ি যাব পাৰিবি আৰু নিজকে সেলফ কন্ট্ৰোল আহিব সংযম কৰিব লাগিব সংযম বিহীনভাৱে কেতিয়াও সফলতা নাহে প্ৰথম দিনা আলমাৰীত আছিলে তাৰপাছত মই নাজানো এইটো কি কয় দাদাক যে মানে ইনভিজিলেটৰ লগাই ৰাখিছিলে অবজাৰ্ভাৰ লগাই ৰাখিছে তাৰ পাছৰ দিনা পঢ়াৰ টেবুলতে ৰাখি দিলে পঢ়ি থকা সময়ত আপুনি কি কৰে চাগে নিৰীক্ষণ কৰিব তাৰপাছত দাদা মই নাজানো যে দাদা অবজাৰ্ভাৰ হৈ আছে তাক অবজাৰ্ভাৰ কৰি থৈছে যে মই কি কৰোঁ মোৰ কি হেৰি হয় তাৰপাছত মোৰ চিধা এইটো মাক কৈছে যিটো কথা এইটোৱে ৰাইট যে এইটো মোৰ টাইম নহয় গতিকে এইখন থাকিলে মোৰ মনটোহে এইফালে এইখনতেই আছে বুলি তেনেকৈ তেতিয়া অলপ কথাবোৰ তেনেকৈ কওঁ যে মোৰ লাগিব এইখনতে মোৰ প্ৰশ্নখন আছে ইয়াতে যি লিখা আছে কাইলৈ মই ৰাতিপুৱা পঢ়িলেও হ'ব নহয় ইয়াত থকা প্ৰশ্নখনত সেই প্ৰশ্নখন কালি ৰাতিপুৱা 9টাত পাম মই 9টাত ৰাতিপুৱা এইটোকে লিখিবলৈ আৰম্ভ কৰিম 9টা বজাৰ কাগজখন মোৰ চকুৰ সন্মুখত পৰিছে এনেকুৱা ধৰণৰ চিন্তা মোলৈ আহি থাকিব মই সেইটো ক'লো যে এইটো পেকেজ যেতিয়া মই দেখি থাকিম মোৰ তেনেকুৱা চিন্তাবোৰ আহি থাকিব মনলৈ যে মই কালি ৰাতিপুৱা 9টাতহে পাম কিন্তু সেই চিন্তাবোৰে আল্টিমেট মই অনুভৱ কৰিছিলোঁ যে মোৰ সময়খিনি নষ্ট কৰি আছে সেই কথাখিনি যে মই ভাবি থাকিম মানে মোৰ সময়খিনি নষ্ট হৈ থাকিব গতিকে মই মাক ক'লো যে এইখন থাকিলে মোৰ মনটো তাতেহে থাকিব গতিকে মোৰ মনটো তাতে থকা মানে সেইখনৰ কথা ভাবি থাকিম কাইলৈ ৰাতিপুৱা পাম ইয়াৰ ভিতৰত কি আছে তই এনেকুৱা এটা বস্তু তোক মই চকুৰ সন্মুখত থাকিলেও কাইলৈহে এইটো দেখা পামগৈ তাকো মোৰ ঘৰত নহয় বেলেগৰ স্কুলত গৈহে দেখা পামগৈ তেনেকৈ ধৰণৰ কল্পনাত থাকিম আৰু কল্পনাই সেইটো সময়ত সময়টো নষ্ট কৰিব গতিকে মাক মই নিজে ক'লো যে এইটো ভিতৰত ৰাখি থওক তেতিয়া মই ইয়াত হেৰি কৰিব পাৰিম মোৰ মনটো তালৈ নাযাব গতিকে মই সেইদিনাই শিকিলোঁ যে এথিক্স কি মোক শিকাই দিলে যে যেতিয়া যিটো লাগে নিৰ্দিষ্ট সময় হ'ব সেইটো সময় থাকে গতিকে মই তেনেকুৱা ধৰণৰ শিক্ষা পাইছোঁ যে য'ত মই নিজেও জানো এইটো আপুনি এটাই কথা ক'ব বিচাৰিছোঁ মই এইখিনিতে এইটো আপোনাৰ মাকে যিটো শিক্ষা দিলে সেইটো কোনো ইউনিভাৰ্চিটিত কিনিবলৈ পোৱা শিক্ষা নহয় আৰু ভাগৱত গীতাত স্বয়ং শ্ৰীকৃষ্ণই কৈ গৈছে যে যোগ্যতাতকৈ বেছি আৰু সময়তকৈ আগে একো পোৱা নাযায় আৰু এইটো আপোনাক ভাগৱত গীতাৰ এটা শিক্ষা আপুনি 3য়মান শ্ৰেণীত পঢ়ি থাকোঁতেই আপুনি পালে আৰু দৰ্শক ৰাইজ এইখিনিতে মই আপোনাৰ সবকো ক'ব বিচাৰিছোঁ যে প্ৰতিগৰাকী মাতৃ যদি আমাৰ ছাৰৰ মাকৰ দৰে হয় আৰু প্ৰতিজন ছাত্ৰ যদি সেই ছাৰৰ দৰে সংযমশীল মনোবৃত্তিটো সৰুৰে পৰা গঠন কৰিবলৈ পাৰে তেতিয়াহ'লে আজি আমি বা ছাৰে যিটো সাফল্য অৰ্জন কৰিব পাৰিছে তাতকৈ হয়তো বহু হাজাৰ গুণে বেছি যাব আৰু যদিহে নিজৰ বৰ ইণ্টেলিজেঞ্চটোৰ ক্ষেত্ৰত আগবঢ়াই দিয়ে নিজৰ সন্তানক তেতিয়াতো সি দিগ্বিজয় কৰিব ছাৰ ভুল হ'বতো নাই মোৰ কোৱা নাই নিশ্চয় ছাৰ এটা কণ্ট্ৰভাৰ্চিয়েল টপিক যিটো টপিকৰ ওপৰত মই এটা কথা নুসুধি নোৱাৰোঁ যে আজিকালি দেখা যায় মই বহুসকল শিক্ষকক লগ পাইছোঁ নট অনলি নগাঁও বাট অলছ' ইন আদাৰ ডিষ্ট্ৰিক্ট গতিকে মই এটা কথা আপোনাক নুসুধি নোৱাৰি যে মই বহুত ক্ষেত্ৰত দেখিছোঁ এজন মানে সহকাৰী শিক্ষকৰ পৰা যেতিয়া পদোন্নতি হৈ পেলাই একাডেমিক ইনচাৰ্জত বা হেড মাষ্টৰ প্ৰিন্সিপাল এই সংক্ৰান্তলৈ যেতিয়া এজনৰ পদোন্নতি হয় তেতিয়াহ'লে কিবা নহয় কিবা এটা কোনোবা এজনে জেং লগাই দিয়ে সেই কোৰ্ট কেছ মানে তেনেকুৱা কিছুমান হাই কোৰ্টলৈকে যায় আৰু সেই বস্তুটো বহুত বছৰ মানে লাটকি থাকে গতিকে আপোনাৰ পইণ্ট অফ ভিউৰ দ্বাৰা যদি মই মানে জানিব বিচাৰোঁ যে আচলতে এখন বিদ্যালয়ৰ মুৰব্বীজনক নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়াটো কেনেকুৱা হ'লে এই এনেকুৱা কিছুমান বিসংগতি ভৱিষ্যতলৈ নাথাকে ধন্যবাদ খুব জটিল প্ৰশ্ন আমি যোৱা কেইবছৰ দেখি আছোঁ বা বিভিন্ন ধৰণে নটিফিকেশ্যনো ওলাই আছে আৰু সেইমতে চৰকাৰেও যথেষ্ট চেষ্টা কৰিছে আঁসোৱাহ পূৰ্ণ কৰি লৈ যাবৰ কাৰণে আৰু এইটো অপ্ৰিয় সত্য যে বিভিন্ন সময়ত হেড এপইণ্টমেণ্ট কৰিবৰ সময়তে কোনো স্কুলত বা হওক কোনোবা টিচাৰে হওক কোৰ্টত গৈ কেছ কৰাৰ কাৰণে ছিষ্টেমটো হেং হৈ ৰখি যায় তেনেকুৱা ঘটনা ঘটিয়ে আছে কিন্তু
এইবাৰো 19ৰ পাছত এইবাৰো যথেষ্ট ধৰণে চৰকাৰে চেষ্টা কৰিছে যে ট্ৰেন্সফাৰ প্ৰমোশ্যন একেখন স্কুলতে হ'ব নোৱাৰিব বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া ডেভেলপ কৰিছে আগতকে তথাপিও মোৰ অনুৰোধ থাকিব আমি অনুৰোধ কৰিব পাৰোঁ যে আৰু দুটামান দিশ যোগ কৰিবৰ কাৰণে বৰ্তমান যি পলিচি আছে যথেষ্ট ভাল পলিচিৰে আগবাঢ়িছে আৰু যোগ কৰিবৰ কাৰণে যে মই যোগ কৰিবলৈ দুটা বস্তু বিচাৰিম এটা হ'ল সাইকোলজিক্যাল টেষ্ট এটা পাতিব লাগে হেতু হয় সৰকাৰি এজেন্সি হওক বা প্ৰাইভেট এজেন্সি দ্বাৰা হওক সাইকোলজিক্যাল টেষ্ট শিক্ষকৰ ক্ষেত্ৰত মানে প্ৰধান শিক্ষকৰ নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰয়োজন হয় বুলি আমি ভাবো যে সাইকোলজিক্যাল টেষ্টটো হলে তেওঁ বিভিন্ন সময়ত বিভিন্ন সিচুৱেচনত কেনে ধৰণৰ সিদ্ধান্ত ল'ব তেওঁ সৰকাৰি মানে স্কুলৰ একাউণ্টটো ব্যক্তিগত একাউণ্ট বুলি ভাবিব নেকি যে তেওঁ নিজকে স্কুলৰ ৰাষ্ট্ৰপতি বুলি ভাবি বাকি সকলো মানে এট্ৰচিটি চলাব নেকি কাৰণ বহুত ক্ষেত্ৰত তেনেকুৱা শিক্ষকো দেখা যায় মানে তেওঁ সমাজখনক এখন বেলেগ দিশলৈ লৈ গুচি যাব সাইকোলজিক্যাল টেষ্টত ওলাই পৰে আপোনাৰ CDSত সাইকোলজিক্যাল টেষ্ট হয় তাৰপিছত বাকি অসামৰিক বিভাগৰ উচ্চ পদস্থ বিষয়া নিৰ্বাচনত সাইকোলজিক্যাল টেষ্ট হৈ পৰে গতিকে তাৰ পৰা হায়াৰ কৰিব পাৰে চৰকাৰে কাৰণ এটো এটা ডাঙৰ পোষ্টে বুলি ক'ব লাগিব যে সমাজখনক নেতৃত্ব কৰিব গতিকে সঠিক নেতৃত্ব দিব পৰা মানুহৰ মানসিকতা থকা ব্যক্তিসকলক চিনাক্তকৰণত সুবিধা হ'ব গতিকে সিভিল সাৰ্ভিস হওক ডিফেন্স সাৰ্ভিস হওক বা বহুত এতিয়া প্ৰাইভেট এজেন্সিও আছে তেওঁলোকৰ পৰা সাইকোলজিক্যাল টেষ্ট যদি পতা হয় তেতিয়াহলে কিছু সংখ্যক মানুহ যে তেওঁলোকৰ জ্যেষ্ঠতা হওক ডিগ্ৰী হওক যিখিনি প্ৰয়োজনীয় ডিগ্ৰী থকাৰ পাছতো বাদ পৰি যাব আৰু এখন ভৱিষ্যতৰ বিদ্যালয় বাছি যাব কাৰণ এটোত সুস্থ সবল মনৰ ব্যক্তিত্বৰ অধিকাৰী শিক্ষকসকলৰ কোনো সমস্যাৰ সৃষ্টি নহয় সমস্যা হ'ব যাৰ হিডেন এজেন্ডা আছে এনে ধৰণৰ মানুহ আছে যে মই হেড হৈ লওঁ হাৰলৈকে চুহি তেনে ধৰণে কথা কোৱা ব্যক্তিও আছে গতিকে সেই সমূহ তেতিয়া সিস্টেমটোত সোমোৱাৰ আগতে আঁতৰি যাব কাৰণ এই পজিশনটোত চৰকাৰে বহু ধৰণৰ দায়িত্ব দি থৈছে ফাইনেন্সিয়েল ফ্ৰীডমো দি থৈছে তেওঁ এখন স্কুল এখন সমাজৰ পথ প্ৰদৰ্শক কোনফালে লৈ যাব গতিকে তেনেকুৱা এজনত যথেষ্ট অভিজ্ঞ আৰু অভিজ্ঞটো হয় প্ৰত্যেকজনে অভিজ্ঞ হয় সহানুভূতিশীল আৰু যেন সঠিক দিশত মানে ব্যক্তিদৃষ্টি সম্পন্ন দূৰদৰ্শিতা থাকে আৰু তেওঁ যেহেতু সেইটো এটা সামাজিক পোষ্ট যে তেওঁৰ ব্যক্তি স্বাৰ্থ যাতে কোনো কাৰণত তাত সোমাই নপৰে সামাজিকভাৱে তেওঁ এখন সমাজক নেতৃত্ব দিব পৰা মানে সবল ব্যক্তি আহে তাৰ কাৰণে হয় সাইকোলজিক্যাল টেষ্ট লওক আৰু বহুত ক্ষেত্ৰত এটো বিচাৰো এবাৰ হেৰি হৈছিলে যে যেনেকে টেট হৈ আছে ঠিক হেডমাষ্টাৰৰ টেটো হওক যে তেনেকে পৰীক্ষাও হওক আপোনাৰ চেন্ট্ৰেল স্কুলৰ ক্ষেত্ৰত আপোনাৰ পৰীক্ষা হয় অল ইণ্ডিয়া বেচিছ গতিকে ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন যিখিনি আছে থকাৰ পাছত সাইকোলজিক্যাল টেষ্ট যদি ৰিটাৰ্ণ হয়তো তাতে সাইকোলজিক্যাল টেষ্টটো ওলাই পৰিব তেওঁ গোটেই ধৰণৰ উলিয়াই ল'ব পাৰিব বেকগ্ৰাউণ্ড নিজৰ পাৰ্চনেল মানে থিংকিং যিটো বেকগ্ৰাউণ্ড আছে সেইটো ওলাই পৰিব কাৰণ ৰিটাৰ্ণ হ'ব লাগে ৰিটাৰ্ণ কিহৰ কাৰণে হ'ব লাগে বহুত ক্ষেত্ৰত কি হৈছে ইমান টেকনলজি হৈছে চৰকাৰে মই আগতে কৈছোঁ আপোনাক যে চৰকাৰী স্কুলসমূহত ইমান টেকনিকেল ছাপোৰ্ট দিছে ভাবিব নোৱাৰা টেকনিকেল ছাপোৰ্ট দিছে আৰু বহুত ক্ষেত্ৰত কি হয় যে এই বস্তুবোৰ ইউজ কৰিলে বেয়া হৈ যাব বেয়া হলে আকৌ মোক যদি কোৱেশ্চন সোধে তো মই তেতিয়াহলে কি ৰিপ্লাই দিম গতিকে তাতকে বেয়া ইউজ নোহোৱাকে ৰখাই ভাল তেনে ধৰণৰ মানসিকতাও কিছু সংখ্যক ব্যক্তি আছে যাৰ কাৰণে বিদ্যালয়ত বহুত বস্তু ইউজ নোহোৱাকেও থাকি যায় দুই এখন ছাত্ৰ ছাত্ৰী বঞ্চিত হয় কাৰণ এটো ক'ব লাগিব যে এতিয়া আপুনি বিদ্যালয়ত যাওক স্মাৰ্ট ক্লাছ আছে এটো স্মাৰ্ট ক্লাছৰ পৰা আৰম্ভ কৰি ৱাইফাই নেটৱৰ্কলৈকে গোটেই আপোনাৰ ৰাউটাৰ দিয়া হৈ আছে এতিয়া কোনো প্ৰাইভেটে চেষ্টা কৰিব পৰা নাই চৰকাৰে চেষ্টা কৰিছে AI লাৰ্নিং আনিবৰ কাৰণে AI লাৰ্নিঙৰ পাইলট প্ৰজেক্ট চলিব চৰকাৰে ভাবিব নোৱাৰা ধৰণে এটোকে ছাপোৰ্ট আগবঢ়াইছে হয় আৰু মানে এটা কথা যে আপোনাৰ কথাখিনিৰ পৰা বুজি পাইছোঁ যে লাল বাহাদুৰ শাস্ত্ৰী যেতিয়া প্ৰধানমন্ত্ৰী হৈছিলে আৰু তেখেতে প্ৰধানমন্ত্ৰী হৈ পেলাই প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ যেতিয়া কৰিবলৈ গৈছিলে তেতিয়া তেখেতৰ ঘৈণীয়েকে তেখেতক কৈছিলে যে আজি আপুনি প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ কৰিবলৈ গৈ আছে আজি আপুনি সমগ্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী
গতিকে কমচে কম ভাল ধুতি এখন কিনি পেলাই এইটো পিন্ধি যাওক, ফটা ধুতিখনেই পিন্ধি যাবনে? তেতিয়া সেই মুহূৰ্তত লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াই কৈছিলে যে যেতিয়ালৈকে মোৰ সমগ্ৰ ভাৰতৰ জনসাধাৰণে এখন নতুন ধুতি কিনিব পৰাৰ যোগ্যতা নাথাকে তেতিয়ালৈকে মই মোৰ ফটা ধুতিখনেই পিন্ধি থাকিম, মই প্ৰধানমন্ত্ৰী বুলি বৰ ফৰফৰাই নমৰোঁ, বৰ ফৰফৰাই নুঠোঁ। গতিকে আমাৰ সেই আসনসমূহক হয়তো আমাৰ মানৱীয় মানে প্ৰবৃত্তিটোত কিছুমান আসৰিক প্ৰবৃত্তিয়ে গ্ৰাসিত কৰিলে কাৰণেই আমি নিজৰ 100% দিবলৈ অসমৰ্থ। লোভ লালসা এনেকুৱা কিছুমান ৰিপুৱে আমাক দমন কৰাৰ বাবেই আমি আমাৰ এই ইমান মূল্যৱান আসনসমূহক আমি জাষ্টিফাই কৰিব পৰা নাই। গতিকে মই সকলোকে আহ্বান জনাওঁ যে যিসকল বিশেষকৈ শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত, আৰু শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত মানে এটা শিক্ষকতাৰ বৃত্তিটোক আমি ইতিহাসৰ পৰাই যদি মানে চাওঁ যে মহান বৃত্তি, গতিকে এই মহান বৃত্তিটোৰ লগত আপোনালোকে জড়িত হৈ পেলাই এই বৃত্তিটোক জাষ্টিফাই কৰিবলৈ আহুপুৰুষাৰ্থ প্ৰচেষ্টা কৰক। কাৰণ এই বৃত্তিটোক যদিহে আপুনি জাষ্টিফাই কৰিব নোৱাৰে তেতিয়াহ'লে জীৱনত গৈ এনেকুৱা এটা সময়টো আপোনাক নিশ্চয়, কাৰণ কৰ্ম ৰিটাৰ্ণছ জীৱনত গৈ পেলাই এনেকুৱা এটা সময় আহিব যে যিটো সময়ত আপুনি অনুভৱ কৰিব যে মই সেই সময়ত যদি সেই কৰ্মখিনি যদি ভালকৈ সুচাৰুৰূপে পৰিচালনা কৰিলোহেঁতেন হয়তো আজি এনেকুৱা এটা দিন দেখিবলগীয়া নহ'লহেঁতেন। গতিকে সকলোকে আহ্বান জনাইছোঁ। মই আজি ছাৰ লগত পতা কথাসমূহ বহুতেই ভাল লাগিলে, আৰু এই কথা বতৰাসমূহে আপোনালোকক নিউ জেনেৰেশ্যনৰ টিচাৰসকলক, অভিভাৱক সমাজক, সমগ্ৰ অসমবাসীৰ ৰাইজক নিশ্চয় এটা নতুন জ্ঞানৰ বাৰ্তা দিব বুলি আশা কৰিছোঁ। ছাৰ মোৰ বহুতেই ভাল লাগিল আজি আপোনাৰ লগত কথা বতৰা পাতি। জ্ঞান বাৰ্তাৰ যিটো প্ৰচেছ বা জ্ঞান বাৰ্তাই যিটো পদক্ষেপ লৈ আগবাঢ়িছে তাত যথেষ্ট সুখী, কাৰণ বিভিন্ন ধৰণৰ পডকাষ্টত ব্যক্তি বা সামাজিক বিভিন্ন ধৰণৰ দিশ আলোচনা কৰা হয়, যদিও শিক্ষাৰ লগত জড়িত দিশসমূহ আলোচনা কৰিবলৈ খুব কম ব্যক্তিয়ে আগ্ৰহী। কিন্তু আমাৰ জীৱনত শিক্ষা নহ'লে, আজি ইলন মাস্কে খুব ধুনীয়া কথা এটা কৈছিলে যে ফাৰ্ষ্ট আমি লাৰ্ণ কৰিব লাগিব আৰু তাৰ পাছত এলটো আঁতৰাই দিলে আমি আৰ্ণ কৰিব। গতিকে লাৰ্ণিঙৰ যিখন ফিল্ড আমি চবেই জড়িত হৈ আছোঁ, সেই সমাজখনত সেই ছিষ্টেমটোত যিখিনি আসোঁৱাহ আছে আৰু যিখিনি কথা আগুৱাই লৈ যাব পাৰি প্ৰত্যেকেই আমি সংশোধন কৰিব পাৰোঁ। কাৰণ বহুত সময়ত এনেকুৱা হয় যে কৰিম ছাপোৰ্ট কৰিব, তেওঁ কামটো কৰিব, কিন্তু ক'ৰ পৰা আৰম্ভ কৰিব, কেনেকৈ আৰম্ভ কৰিব দিশ পোৱা নাই। কিন্তু শিক্ষাৰ লগত জড়িত ব্যক্তিসকলে সেই কথাবোৰ আলোচনা হ'লে দিশবোৰ বহুত মানুহে খোলাকৈ পাই যায়। গতিকে তেনেকুৱা এক যি যথেষ্ট ভাল পদক্ষেপ শিক্ষাক লৈ, তাৰ কাৰণে মই তেওঁলোকক সুমন দাসক যথেষ্ট ভাল পাইছোঁ আৰু তেওঁক অভিনন্দন জনাইছোঁ, আৰু লগতে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ যে তেওঁ এইখিনি প্ৰচেষ্টা হাতত লৈছে আৰু অসমৰ বিভিন্ন ঠাইলৈ গৈ তেওঁ যথেষ্ট কষ্টৰ মাজেৰে হ'লেও কামটো আগুৱাই লৈ যোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু দৰ্শক ৰাইজ, যিহেতু সময়ৰ এটা সীমা থাকে, গতিকে আজিৰ বাবে আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।